নমস্কাৰ। আৰম্ভ কৰিবলৈ লৈছো বাহনা মহাবিদ্যালয়ৰ বিশেষ অনলাইন অনুষ্ঠান আমাৰ আলোচনা। যোৱা বছৰ কোভিড মহামাৰীৰ সময়ত যেতিয়া ছাত্ৰ ছাত্ৰীসকল নিয়মীয়া শিক্ষা ব্যৱস্থাৰ পৰা কিছু দূৰত থাকিবলগীয়া হৈছিল, সেই সময়তে বাহনা মহাবিদ্যালয়ৰ একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশ অক্ষুণ্ণ ৰাখিবৰ বাবে আমাৰ আলোচনা নামৰ এই অনুষ্ঠানটোৰ আৰম্ভ কৰিছিলোঁ। এই অনুষ্ঠানটোত আমি যোৱা বছৰ মুঠ 10টা খণ্ড কেইবাজনো সমল ব্যক্তিক নিমন্ত্ৰণ কৰি নানা বিষয়ত আলোচনা কৰিছিলোঁ। বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে কেৰিয়াৰৰ লগত জড়িত কথা বা অন্যান্য যিবোৰ কথা, সেই কথাবোৰ বা আমাৰ যিবোৰ অন্ধবিশ্বাস, তেনে কথাবোৰো এই আমাৰ আলোচনাত যোৱা বছৰ সামৰি লৈছিল। এই বছৰো যিহেতু ছাত্ৰ ছাত্ৰীসকল পুনৰ পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ পৰা কিছু দিবলগীয়া হ'ল, সেয়েহে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশ অক্ষুণ্ণ ৰাখিবৰ বাবে আমি কিছুদিন পূৰ্বে আমাৰ আলোচনাৰ দ্বিতীয়টো বৰ্ষ আৰম্ভ কৰিছিলোঁ আৰু দ্বিতীয়টো বৰ্ষৰ আজি পঞ্চমটো খণ্ড। ইতিমধ্যে আমি বিগত 4টা খণ্ডত নানা বিষয়লৈ আলোচনা কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকলেও এই অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিলে। আজি আমি এনেকুৱা এটা বিষয় লৈ একত্ৰিত হৈছোঁ, যিটো বিষয় ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ লগত জড়িত, ছাত্ৰ ছাত্ৰীসকলৰ জীৱিকাৰ লগত জড়িত। আমি সকলোৱে অৱগত যে অসমৰ নতুন চৰকাৰখনে ক্ষমতালৈ আহিয়ে ঘোষণা কৰিছে যে তেওঁলোকে আগন্তুক সময়ছোৱাত 1 লাখ চাকৰি প্ৰদান কৰিব, চৰকাৰী চাকৰিৰ বাট মুকলি হ'ব। আৰু এই 1 লাখ চাকৰিৰ অধিক সংখ্যকে যে শিক্ষা বিভাগত হ'ব, এই কথাটো আমি বুজি পাইছোঁ। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনাগত দিনসমূহত শিক্ষকৰ চাকৰি গ্ৰহণৰ সুবিধা আহিব। আৰু এই শিক্ষকৰ চাকৰি গ্ৰহণৰ যে সুবিধা আহিব, এই সুবিধাটো আমি কেনেকৈ গ্ৰহণ কৰিব লাগিব, তাৰ বাবেই আলোচনা কৰিবৰ বাবে আজিৰ আমাৰ আলোচনাৰ খণ্ডটো আয়োজন কৰিছোঁ। আজিৰ খণ্ডটোত আমি সমল ব্যক্তি হিচাপে 2জন ব্যক্তিক নিমন্ত্ৰণ জনাইছিলোঁ আৰু 2জন ব্যক্তিয়ে আমাক এই অনুষ্ঠানত উপস্থিত থাকিম বুলি কৈছিল। তাৰে এজন আমাৰ সকলোৰে পৰিচিত যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ইন্সপেক্টৰ দেৱজ্যোতি গগৈ ডাঙৰীয়া, তেখেতে আমাক উপস্থিত থাকিম বুলি কৈছিলে। আৰু দ্বিতীয়জন ব্যক্তি মোৰ বন্ধু, মোৰ ভাতৃপ্ৰতিম, কাছাৰৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয় বৰখলাৰ সহকাৰী অধ্যাপক ডক্টৰ মফিদুৰ ৰহমান, তেখেতকো মই অনুৰোধ জনাইছিলোঁ। তেখেত এজন শিক্ষা খণ্ডৰ লগত জড়িত ব্যক্তি হোৱাৰ লগতে এজন সমাজকৰ্মীও। তেখেতে মোৰ অনুৰোধ ৰক্ষা কৰি আজিৰ অনুষ্ঠানত উপস্থিত থাকিম বুলি কৈছিলে। তেখেত আমাৰ মাজত উপস্থিত আছে। সন্মানীয় বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয় আজি শিক্ষামন্ত্ৰীৰ লগত এখন বিশেষ সভাত বৰ্তমান ব্যস্ত হৈ আছে আৰু তেখেতে মোক ফোন কৰি অৱগত কৰিছে যে 7:30 মান বজাত তেখেত আজৰি হ'ব লাগে আৰু আজৰি হ'লে ছাত্ৰ ছাত্ৰীৰ উপকাৰৰ বাবে চমুকৈ দুআষাৰ ক'ব। মই এই 2জন সমল ব্যক্তিক এইখিনিতে স্বাগতম জনাইছোঁ আৰু মূল বিষয়বস্তুলৈ আগবাঢ়ি যোৱাৰ আগত আমাৰ অধ্যক্ষ মহোদয় ডক্টৰ প্ৰসন্ন কুমাৰ দত্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতক আজিৰ অনুষ্ঠানটো দুআষাৰ কৈ আৰম্ভ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ পংকজ। আজি আমাৰ আলোচনাৰ উপস্থিত হয়তো সমল স্বাগতম। ছাৰৰ সম্ভৱতঃ মোৰ এণ্ডতে অকণমান নেটৱৰ্কৰ সমস্যা হোৱাৰ বাবে ছাৰৰ কেইবাটা কথা মই ভালকৈ শুনা নাপালোঁ। ছাৰ আকৌ জইন কৰি ৰাখে। ছাৰ মিউট হৈ আছে। কৰিছোঁ, মোৰ লাইনটো কাটি গ'ল। শুনি পাইছানে? ঠিক আছে ছাৰ, হয় শুনিছোঁ। শুনিছোঁ ছাৰ। মোৰ ছাৰ কথাখিনি শুনিছোঁ। আধৰুৱাতে কাট খাই গ'ল। হয়, কাট খাই গ'ল। এতিয়া শুনিছানে? হেল্ল', শুনিছোঁ ছাৰ। মোৰ কথাখিনি হ'ল যে ছাত্ৰ ছাত্ৰীসকল মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব যে এনেকুৱা নহয় যে তেওঁলোক শিক্ষক হোৱাৰ পিছত কোনোবা তেওঁলোকৰ ছাত্ৰ ছাত্ৰী আঙুলি টুৱাওক যে এইজন আগতে এনেকুৱাহে আছিলে, তেনেকুৱা ধৰণৰ যাতে নহয়। গতিকে এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীজন এজন আদৰ্শ ছাত্ৰ ছাত্ৰীহে আদৰ্শ শিক্ষক হ'বগৈ পাৰিব।
এতিয়া যদি তেওঁ ক্লাছত খুব অনিয়মীয়া হয়, পিছত তেওঁৰ লগৰ বন্ধু বান্ধৱৰ পিছৰ ভাই ভনী বা ল'ৰা ছোৱালীয়ে ক'ব পাৰিব যে তেওঁ এজন এনেকুৱাহে ছাত্ৰ আছিলে। গতিকে সেই ধৰণৰ মই কৈছোঁ যে মানসিকভাৱে এতিয়াৰ পৰা প্ৰস্তুত হ'ব লাগিব, নিজকে এজন সৎ চৰিত্ৰৱান ছাত্ৰ হিচাপে প্ৰস্তুত কৰিব লাগিব, যাতে ভৱিষ্যতে তেওঁ এজন শিক্ষক হৈ ভৱিষ্যত প্ৰজন্মক শিক্ষিত কৰিব পাৰে। মোৰ নেটৱৰ্কৰ অকণমান সমস্যা আছে, গতিকে মই আৰু বেছিকে দীঘলীয়া নকৰোঁ। এইখিনিকে কৈ আজি আলোচনাটো সফল হওক তাৰে কামনা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ অধ্যক্ষ মহোদয়। আপুনি খুব সুন্দৰভাৱে কৈছে যে ছাত্ৰ ছাত্ৰী হৈ থকাৰ সময়তে আচলতে আমি শিক্ষক হোৱাৰ যদি পৰিকল্পনা কৰিছোঁ, শিক্ষক হ'বৰ বাবে এতিয়াৰ পৰাই প্ৰস্তুতি চলাব লাগিব। সামাজিক আৰু মানসিকভাৱে আমি নিজকে প্ৰস্তুত কৰি ৰাখিব লাগিব। এই বিষয়খিনিৰ ওপৰতে বক্তব্য ৰাখিবৰ বাবে আমি আজিৰ সমল ব্যক্তিদ্বয়ক নিমন্ত্ৰণ জনাইছিলোঁ। আমি নিশ্চিত যে বিদ্যালয়সমূহৰ পৰিদৰ্শক গগৈ ডাঙৰীয়া কিছু সময়ৰ পিছত আমাৰ সৈতে জড়িত হ'ব। আমাৰ মাজত বৰ্তমান উপস্থিত আছে মোৰ বন্ধু ডক্টৰ মফিদুৰ ৰহমান ডাঙৰীয়া। তেখেতক মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি শিক্ষক হোৱাৰ বাবে কেনেধৰণৰ সামাজিক, শৈক্ষিক আৰু মানসিক প্ৰস্তুতিৰ প্ৰয়োজন আছে তাৰ বিষয়ে বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। শুভ সন্ধিয়া। পোনপ্ৰথমে মই বাহনা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় প্ৰসন্ন কুমাৰ দত্ত ছাৰৰ লগতে সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ আলোচনাৰ মুখ্য সঞ্চালক ডক্টৰ পংকজ বৰা ছাৰক ধন্যবাদ জনাইছোঁ যে আজি ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত আমাক দুই এষাৰ ক'বলৈ সুবিধা দিছে। আচলতে মই কোনো সমল ব্যক্তি নহয়, ময়ো শিক্ষাখণ্ডৰ লগত জড়িত আৰু মই শিক্ষকতা কৰি মই ভাল পাওঁ। আই লাভ মাই প্ৰফেশ্যন। বাৰু যিয়ে নহওক, দুটা কথা, মই কোনো সমল ব্যক্তি নহয়। আৰু দ্বিতীয়তে আমি গোটেই আলোচনাটোত আমি আজি তিনিটা বিষয়ৰ বিষয়ে আজি কথা পাতিম: শিক্ষকতাৰ শৈক্ষিক, মানসিক আৰু সামাজিক প্ৰস্তুতি। বাৰু যিয়ে নহওক, সকলোকে মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ যে আপোনালোকে ইমান ধুনীয়া এটা প্ৰচেষ্টা হাতত লৈছে। বাসনা মহাবিদ্যালয়ে আমি দেখি আহিছোঁ যে বিভিন্ন ধৰণৰ তেওঁলোকে সময়ে সময়ে তেওঁলোকে সময়ৰ লগত খাপ খোৱাকৈ বিভিন্ন ধৰণৰ তেওঁলোকে পৰিকল্পনা হাতত লৈছে, তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছে। তাৰে এটা খুব ভাল পদক্ষেপ আপোনালোকে লৈছে আমাৰ আলোচনা। যোৱা বছৰ মোক নিমন্ত্ৰণ জনাইছিলে, কিন্তু বিশেষ কাৰণত মই আহিব নোৱাৰিলোঁ। এইবাৰ মই অকণমান সুযোগ পাইছোঁ আপোনালোকৰ মাজত মোৰ আইডিয়া শ্বেয়াৰ কৰিবলৈ, সেইকাৰণে কৈছোঁ মই কোনো ধৰণৰ সমল ব্যক্তি নহয়। তো যিয়ে নহওক, আজি আমাৰ বিষয় হৈছে শিক্ষকতাৰ শৈক্ষিক, মানসিক আৰু সামাজিক প্ৰস্তুতি। ইয়াত তিনিটা বিষয় আছে। এটা হৈছে আমাৰ একাডেমিক প্ৰিপাৰেশ্যন, যিটো মানে আমাৰ শৈক্ষিক প্ৰস্তুতি। দ্বিতীয়টো হৈছে মানসিক আৰু তৃতীয়টো হৈছে সামাজিক। এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, কিয়নো আমি সচৰাচৰ দেখা পাওঁ যে কিছুমান মানুহে তেওঁলোকে শিক্ষকৰ কাৰণে উপযুক্ত নহয়, কিন্তু এক্সিডেণ্টেলি তেওঁলোকে শিক্ষকতাৰ নিচিনা এটা ভাল প্ৰফেশ্যন তেওঁলোকে বাছি ল'ব লগা হয়, যিটো তেওঁলোকে বিচৰা নাছিলে। তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰফেশ্যনত ইনিচিয়েলি তেওঁলোকে জইন কৰিব বিচাৰিছিল, কিন্তু তেওঁলোকে ধৰি লওক চিভিল ছাৰ্ভিচ, বহুত ল'ৰা ছোৱালী আছে চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰে, কিন্তু চিভিল ছাৰ্ভিচ নোপোৱাৰ কাৰণে তেওঁলোকে টিচিংলৈ আহিব লগা হয়, কিন্তু তেওঁলোকে আচলতে শিক্ষক হ'ব বিচৰা নাছিলে। তেনেকুৱা ধৰণৰ হ'ব নালাগে। আমি শিক্ষক হ'বলৈ হ'লে প্ৰথমতে আমি মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব। ফাৰ্ষ্ট মেণ্টেল প্ৰিপাৰেশ্যন, যে সঁচাকৈয়ে মোৰ এজন আদৰ্শ শিক্ষক হোৱাৰ গুণ আছেনে, মই শিক্ষকতাৰ নিচিনা এটা ভাল প্ৰফেশ্যন কাৰণে উপযুক্ত হওঁনে। যদি নহয়, তেতিয়াহ'লে মই এইটো প্ৰফেশ্যনত আহিব নালাগে আৰু আহি মই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰিব নালাগে। মোৰ ভিডিঅ'টো দেখিছেনে আপোনালোকে? হেল্ল'। হয় স্যার, দেখা পাইছে। যেতিয়া লাইট নাই।
ক্ষমা কৰিব কিছু কাৰিকৰী বিজুতিৰ কাৰণে ডিছকানেক্ট হ'ব লগা হ'ল আকৌ জইন কৰিছোঁ চ' মই কৈছোঁ যে আমি প্ৰথমতে মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব আমি যদি মানসিকভাৱে প্ৰস্তুত নহওঁ তেতিয়াহ'লে আমি নিজেও আমাৰ যিটো প্ৰফেশ্যন আছে শিক্ষকতাৰ নিচিনা ইমান ভাল বৃত্তি এটা আছে আমি নিজেও এনজয় কৰিব নোৱাৰিম উপভোগ কৰিব নোৱাৰিম আৰু ছাত্ৰ ছাত্ৰীকো আমি ভাল শিক্ষা দিব নোৱাৰিম কাৰণ আমি এক্সিডেণ্টেলি প্ৰফেশ্যনটো বাছি ল'ব লগা হৈছে সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলক এটা কথা ক'ম যে তোমালোকে প্ৰথমতে মানসিকভাৱে প্ৰস্তুত হোৱা ইউ মাষ্ট ন' ইউৰ চেল্ফ ছেকেণ্ডলি চুজ ইউৰ চেল্ফ এণ্ড থাৰ্ড গিভ ইউৰ চেল্ফ প্ৰথমতে তোমালোকে অধ্যয়ন কৰা নিজৰ বিষয়ে অধ্যয়ন কৰা whether you are fit for this profession or not তোমালোকে এইটো প্ৰফেশ্যনৰ কাৰণে যোগ্য হয় নে নহয় তোমাৰ মাজত এজন ভাল শিক্ষক হ'ব পৰা গুণ আছে নে নাই যদি আছে দেন চুজ ইউৰ চেল্ফ তোমালোকে নিজে বাছি লোৱা যে য়েছ মই এজন ভাল শিক্ষক হ'ম এক্সিডেণ্টেল টিচাৰ নহয় দেন অনলি ইউ কেন গিভ ইউৰ চেল্ফ ইউ কেন গিভ দ্য বেষ্ট তোমালোকে খুব ভালকৈ তোমালোকে ছাত্ৰ ছাত্ৰীসকলক ভালকৈ তোমালোকে শিক্ষা দিব পাৰিবা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যত সমাজ নিৰ্মাণ কৰিব কাৰণ শিক্ষকসকল হৈছে আমাৰ সমাজ আৰু জাতিৰ ভাগ্য নিৰ্মাতা তেওঁলোকে সমাজ আৰু জাতিৰ ভাগ্য নিৰ্মাণ কৰে আৰু সমাজ আৰু জাতিৰ ভাগ্য নিৰ্মাণ কৰিবলৈ হ'লে আমি ভাল শিক্ষক হ'ব লাগিব আমাৰ কিছুমান মহান শিক্ষক আছে যিসকলে সমাজত খুব ভাল প্ৰভাৱ পেলাইছিলে ফৰ এক্সাম্পল ডক্টৰ APJ আব্দুল কালাম তেখেতে কৈছিলে যে মই এজন ভাল শিক্ষক হ'ব বিচাৰোঁ মই মোৰ ভাল শিক্ষক হোৱাৰ খুব মন আছিলে কিন্তু তাৰ পিছত সাইন্টিষ্ট হ'ল আৰু পিছলৈ তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদত তেওঁ অলংকৃত হ'ল ঠিক তেনেকৈ আমাৰ প্ৰফেসৰ অলোক নাথ তেওঁ IITৰ প্ৰফেসৰ আছিলে পিছলৈ তেওঁ ট্ৰাইবেল মানুহৰ উন্নতিৰ কাৰণে তেওঁৰ শিক্ষকতা এৰি তেওঁ সামাজিক কাম কাজত লাগিছিলে ঠিক তেনেকৈ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ প্ৰয়াত ৰাষ্ট্ৰপতি তেখেতে এজন খুব ভাল শিক্ষক আছিলে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব মানসিকভাৱে প্ৰস্তুত হ'লেহে তোমালোকে ভাল শিক্ষক হ'ব পাৰিবা আৰু তোমালোকে আগবাঢ়ি যাব পাৰিবা so first please prepare yourself mentally then we will come to the second point আমাৰ যেটো আজিৰ মেইন বিষয় হৈছে শিক্ষকতাৰ শৈক্ষিক প্ৰস্তুতি আমি শিক্ষক বুলি ক'লে আমি জেনাৰেলি পাঁচটা স্তৰৰ কথা আমি কম আমাৰ যেটো শিক্ষাৰ পাঁচটা স্তৰ আছে আমি এই পাঁচটা স্তৰৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ প্ৰিপাৰেচন লাগিব পাঁচটা স্তৰ এটা হৈছে আমাৰ লোৱাৰ প্ৰাইমাৰী নিম্ন প্ৰাথমিক দ্বিতীয়টো হৈছে আমাৰ উচ্চ প্ৰাথমিক আপাৰ প্ৰাইমাৰী তৃতীয়টো হৈছে সেকেন্ডাৰী লেভেল চতুৰ্থ হৈছে হায়াৰ সেকেন্ডাৰী অৰ্থাৎ উচ্চতৰ মাধ্যমিক আৰু পঞ্চমটো হৈছে আমাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় এই পাঁচটা স্তৰৰ কাৰণে আমাৰ প্ৰিপাৰেচন বেলেগ হ'ব লাগিব কাৰণ পাঁচটা স্তৰৰ আমাৰ এডুকেশনাল কোৱালিফিকেশন আমাৰ প্ৰফেশনাল কোৱালিফিকেশন গোটেইখিনি বেলেগ আমি প্ৰথমতে আমি কলেজ শিক্ষক হ'বলৈ হ'লে কলেজ এণ্ড ইউনিভাৰ্চিটি টিচাৰ হ'বলৈ হ'লে আমাৰ প্ৰিপাৰেচন কেনেকুৱা ধৰণৰ হ'ব লাগিব আমি সেই বিষয়ে আলোচনা কৰিম তাৰ পিছত যদি আমাৰ সময় হয় আমি সেকেন্ডাৰী এণ্ড হায়াৰ সেকেন্ডাৰী টিচাৰৰ প্ৰিপাৰেচনৰ কাৰণে আমি আলোচনা কৰিম ফাৰ্স্ট কলেজ টিচাৰ আজি বৰ্তমান অসম চৰকাৰৰ যেটো গাইডলাইন আছে অফিস মেমোৰেন্ডাম আছে তোমালোকে যদি অফিস মেমোৰেন্ডাম কোন চাইছা দেখিবা যে ম্যাক্সিমাম মার্কস দিয়া হৈছে আমাৰ একাডেমিক কেৰিয়াৰ 75% মার্কস আৰু 25% হৈছে আমাৰ গৱেষণা অৰ্থাৎ ৰিসাৰ্চ 75% plus 25% equal to 100% আমাৰ যেটো ৰিক্ৰুটমেন্ট ক্ৰাইটেৰিয়া গতিকে তোমালোকৰ প্ৰথম কথাটো হৈছে এটা খুব ভাল একাডেমিক কেৰিয়াৰ হ'ব লাগিব তোমালোকৰ একাডেমিক কেৰিয়াৰ খুব ভাল হ'ব লাগিব কিয়নো আজি কালি কম্পিটিশন খুবেই টাফ এটা পোষ্টৰ কাৰণে হাজাৰ ল'ৰা ছোৱালী এপ্লাই কৰে সেই কাৰণে তোমালোকৰ যদি ভাল একাডেমিক কেৰিয়াৰ এটা নাথাকে ভাল একাডেমিক মাৰ্কশিট এখন নাথাকে মই কোৱা নাই তোমালোকে অকল মাৰ্কস পাবলৈ পঢ়িব লাগিব হেতু মই কোৱা নাই কিন্তু তোমালোকে যদি শিক্ষক হ'ব বিচৰা তেতিয়া হলে মাৰ্কস ইজ বাউন্ড ইউ মাষ্ট স্কোৰ হাই
তোমালোকে ভাল স্কোৰ কৰিবই লাগিব বেলেগ প্ৰফেশ্যন আছে য'ত মাৰ্কছক ইমান প্ৰায়ৰিটি দিয়া নহয় মই কৈছিলোঁ সিভিল সাৰ্ভিসত মাৰ্কছৰ ইমান প্ৰায়ৰিটি দিয়া নহয় সিভিল সাৰ্ভিসৰ ক্ৰাইটেৰিয়াটো কমপ্লিট বেলেগ কিন্তু শিক্ষক হ'বলৈ হ'লে তোমালোকে এসিস্ট্যান্ট টিচাৰ হোৱা গ্ৰেজুৱেট টিচাৰ হোৱা সাবজেক্ট টিচাৰ হোৱা কলেজ শিক্ষক হোৱা তোমালোকৰ খুব ভাল একাডেমিক কেৰিয়াৰ এটা হ'ব লাগিব সো তোমালোকে তোমালোকৰ একাডেমিক কেৰিয়াৰটোত ফোকাস কৰা তাৰ পিছত তোমালোকে কলেজ টিচাৰ হ'বলৈ হ'লে নেট দিব লাগিব নেশনাল এলিজিবিলিটি টেষ্ট নেট তোমালোকে নেট বা স্লেট বা পিএইচডি তিনিটা ক্ৰাইটেৰিয়া আছে এই তিনিটা আছে বেসিক ক্ৰাইটেৰিয়া নেট নেশনাল এলিজিবিলিটি টেষ্ট সেট স্টেট এলিজিবিলিটি টেষ্ট এন্ড পিএইচডি তিনিটাৰ যিকোনো এটা হলে তোমালোকে এপ্লাই কৰিব পাৰিবা অৰ্থাৎ তোমালোকৰ পোষ্ট গ্ৰেজুৱেচন মাস্টাৰ ডিগ্ৰী শেষ হোৱাৰ পিছত তোমালোকে নেট অথবা স্লেট অথবা পিএইচডি তিনিটাৰ যিকোনো এটা তোমালোকৰ লাগিব দিস ইজ দ্য বেসিক ক্ৰাইটেৰিয়া নেট নহলে তোমালোকে কলেজ শিক্ষকৰ কাৰণে এপ্লাই কৰিব নোৱাৰিবা এটা নেটৰ কাৰণে আকৌ তোমালোকৰ দুখন পেপাৰ আছে পেপাৰ 1 হৈছে তোমালোকৰ টিচিং এণ্ড ৰিসাৰ্চ এপ্টিটিউড এণ্ড পেপাৰ 2 হৈছে তোমালোকৰ কনসাৰ্ন সাবজেক্ট সাপোজ কোনোবা ইকোনমিক্স তেওঁলোকে ইকোনমিক্সৰ বিষয়ত পৰীক্ষা দিব কাৰোবাৰ ৰাজনীতি বিজ্ঞান তেওঁলোকে ৰাজনীতি বিজ্ঞান বিষয়ৰ ওপৰত পৰীক্ষা দিব কাৰোবাৰ ফিজিক্স কেমিষ্ট্ৰি ম্যাথ বায়োলজি এটসেট্ৰা কনসাৰ্ন সাবজেক্ট এণ্ড পেপাৰ 1 আৰ্টছ এণ্ড হিউমেনিটিজৰ কাৰণে এখন কমন পেপাৰ থাকে সেইখনো কি বুলি কোৱা হয় টিচিং এণ্ড ৰিসাৰ্চ এপ্টিটিউড টিচিং এণ্ড ৰিসাৰ্চ এপ্টিটিউডত আকৌ তোমালোকে যদি সিলেবাসখন চোৱা খুব ডাঙৰ সিলেবাস এখন আছে যেনেকৈ ধৰক ইউনিট 1 টিচিং এপ্টিটিউড ইউনিট 2 তোমালোকৰ আছে ৰিসাৰ্চ এপ্টিটিউড ইউনিট 3 আছে কম্প্ৰিহেনশন টেষ্ট ইউনিট 4 কমিউনিকেশন ইউনিট 5 আছে ম্যাথমেটিক্যাল ৰিজনিং এণ্ড এপ্টিটিউড ইউনিট 6 আছে লজিক্যাল ৰিজনিং ইউনিট 7 ডেটা ইন্টাৰপ্ৰিটেশন ইউনিট 8 ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি ইউনিট 9 people development and environment and unit 10 higher education system these are the basic component of paper 1 or karone ei 10টা বিষয়ৰ ওপৰত তোমালোকে অধ্যয়ন কৰিব লাগিব আৰু তাৰ কাৰণে তোমালোকে খুব কম্প্ৰিহেনসিভ ষ্টাডি কৰিব লাগিব তোমালোকে এতিয়া গ্ৰেজুৱেচন লেভেলৰ ছাত্ৰ ছাত্ৰী কিন্তু আফটাৰ ইয়োৰ গ্ৰেজুৱেচন তোমালোকে নিশ্চয় তোমালোকে এমএত এডমিশন লবা এমএত এডমিশন লোৱাৰ পিছত তোমালোকৰ ফোকাস হ'ব ৰিসাৰ্চ এণ্ড টিচিং নেটৰ কাৰণে এটা প্ৰিপাৰেচন কৰিবলৈ হলে তোমালোকক এতিয়াৰ পৰাই তোমালোকৰ জেনাৰেল এপ্টিটিউড এণ্ড টিচিংৰ কাৰণে তোমালোকে অধ্যয়ন কৰিব লাগিব মই জেনাৰেল এপ্টিটিউড আৰু টিচিংৰ কাৰণে কিয় কৈছো যে তোমালোকে যদি টেট দিয়া টিচাৰ এলিজিবিলিটি টেষ্ট আমাৰ অসম চৰকাৰে প্ৰত্যেক বছৰে কেতিয়াবা 2-3 বছৰৰ মূৰে পাতে সো তোমালোকে যদি মানে টেট দিব বিচৰা দিস ইজ দ্য কমন চ্যাপ্টাৰ টিচিং এপ্টিটিউড দ্যাট ইজ পেডাগজি ইজ দ্য কমন চ্যাপ্টাৰ সো তোমালোকে পেডাগজিৰ কাৰণে তোমালোকে যদি টেট দিয়া লোৱাৰ প্ৰাইমেৰী হওক বা আপাৰ প্ৰাইমেৰী হওক বা সেকেন্ডারি এন্ড সিনিয়র সেকেন্ডারি তোমালোকে যদি টেট দিব বিচৰা তেতিয়া হলে তোমালোকৰ কাৰণে টিচিং এপ্টিটিউড অৰ্থাৎ পেডাগজি টু মাস্ট পেডাগজি টেটৰ কাৰণে 30 মাৰ্কস থাকে আৰু নেটত বেছি নাথাকে নেটত 10 মান থাকে 10-20 তেনেকুৱা কভাৰ কৰে সো তোমালোকে এতিয়াৰ পৰাই বেসিক যিবোৰ ডিএলএডৰ কিতাপ আছে তোমালোকে এইবোৰ চাব পাৰা বেসিক কিতাপ তোমালোকৰ 11-12 এডুকেশন সাবজেক্ট আছে এডুকেশন সাবজেক্টত খুব ধুনিয়াকৈ টিচিং এপ্টিটিউডৰ বিষয় আছে টিচিং মেথডলজিৰ ওপৰত আছে তোমালোকে 11-12 I will suggest you to go through NCERT books তোমালোকে NCERT ৰ ক্লাস 11 and 12 এডুকেশন তোমালোকে চাব পাৰা দেন তোমালোকৰ কম্প্ৰিহেনশন তোমালোকৰ again common এটাতো তোমালোকে কম্প্ৰিহেনশন টেষ্ট পাবা ঠিক তেনেকৈ নেটতো তোমালোকে কম্প্ৰিহেনশন টেষ্ট পাবা সো কম্প্ৰিহেনশনৰ কাৰণে আকৌ তোমালোকে ইংলিশৰ খুব ভাল গ্ৰামাৰ কিতাপ এখন চাব লাগিব
তোমালোকে PKD চৰকাৰৰ ইংলিছ গ্ৰামাৰ তোমালোকে চাব পাৰা খুব ধুনীয়াকৈ গ্ৰামাৰখিনি দিয়া আছে ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কিছুমান গাইড আছে এই গাইডবিলাক তোমালোকে চাব পাৰা কিন্তু গাইড চোৱাৰ আগতে তোমালোকে প্ৰাইমেৰী যিবিলাক ইংলিছ গ্ৰামাৰৰ কিতাপ আছে তোমালোকে এইবোৰ চাবা কাৰণ গ্ৰামাৰৰ যদি তোমালোকৰ ইংলিছ গ্ৰামাৰ এণ্ড কম্পজিশ্যন যদি তোমালোকৰ ক্লিয়াৰ নহয় তেতিয়াহ'লে তোমালোকে কম্প্ৰিহেনশ্যন টেষ্টটো তোমালোকে ভালকৈ দিব নোৱাৰিবা So I will suggest you to go through the basic English grammar books. তোমালোকে ইংলিছ গ্ৰামাৰৰ যিবিলাক বেসিক কিতাপ আছে এই কিতাপবিলাক এতিয়াৰ পৰা তোমালোকে অলপকৈ চাই যাবা দেন তোমালোকৰ কমিউনিকেশ্যন স্কিল তোমালোকে ডেভেলপ কৰিব লাগিব কমিউনিকেশ্যন স্কিল what are the different types of communication characteristics of communication আমি কেনেকৈ ইফেক্টিভ কাৰণ টিচাৰ এজনে ভাল কমিউনিকেটৰ হ'ব লাগিব এ টিচাৰ মাষ্ট বি এ ইফেক্টিভ কমিউনিকেটৰ এজন শিক্ষকে কেনেকৈ এজন ভাল কমিউনিকেটৰ হ'ব পাৰে মানুহৰ লগত কেনেকৈ যোগাযোগ কৰিব পাৰে এই যোগাযোগৰ কথাটো ইয়াতে মানে ভাৰ্বেল কমিউনিকেশ্যন আছে নন ভাৰ্বেল কমিউনিকেশ্যন আছে গ্ৰুপ কমিউনিকেশ্যন আছে ক্লাছৰুম কমিউনিকেশ্যন আছে কমিউনিকেশ্যনৰ কি বেৰিয়াৰ আছে ইফেক্টিভ কমিউনিকেটৰ কেনেকৈ হ'ব পাৰি এই গোটেই দিশখিনি তোমালোকে প্ৰিপেয়াৰ কৰিব লাগিব আৰু এইবিলাক মই আকৌ কৈছো যে তোমালোকে ডিএলএডৰ কিতাপ চাব পাৰা বা তোমালোকে বিএডৰ কিতাপ চাব পাৰা ডিএলএডৰ কিতাপতো খুব ধুনীয়াকৈ দিয়া আছে আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰ্টটো হৈছে মেথামেটিক্যাল ৰিজনিং এণ্ড এপ্টিটিউড কিয়নো মেথামেটিক্যাল ৰিজনিং আমাৰ জেনাৰেলি যিবিলাক আৰ্টছৰ ল'ৰা ছোৱালী আছে তেওঁলোকে মেট্ৰিক পাছ কৰাৰ পিছত তেওঁলোকে বেসিক্যালি জেনাৰেলি তেওঁলোকে ম্যাথ সাবজেক্টটো নলয় কিন্তু মেথামেটিক্যাল ৰিজনিং তোমালোকৰ টেটতো লাগিব তোমালোকৰ নেটতো লাগিব আৰু ম্যাক্সিমাম ল'ৰা ছোৱালীয়ে মেথামেটিক্যাল ৰিজনিং এণ্ড এপ্টিটিউড পাৰ্টটো খুব বেয়া পায় তেওঁলোকে কঠিন অনুভৱ কৰে তেওঁলোকে বেয়া পায় আৰু যাৰ কাৰণে তেওঁলোকে এৰাউণ্ড 20 মাৰ্কস তেওঁলোকে এৰি দিব লগা হয় কিন্তু মই কম যে মেথামেটিক্যাল ৰিজনিং এণ্ড এপ্টিটিউড তোমালোকৰ ষ্ট্ৰেংথ হ'ব লাগে কাৰণ মেথামেটিক্যাল ৰিজনিং আৰু এপ্টিটিউডৰ পৰা যি কেইটা কোৱেশ্চন আহিব সেই কেইটা তোমালোকে যদি ভালকৈ কৰিব পাৰা তোমালোকে আউট অফ 30 যদি তোমালোকৰ মই কিহৰ কথা কওঁ লোৱাৰ প্ৰাইমেৰী টেটৰ কথা কওঁ 30 মাৰ্কস থাকে আৰু আমি যদি নেটৰ কথা কওঁ তেতিয়ালে এৰাউণ্ড 20 মাৰ্কস মেথামেটিক্যাল ৰিজনিং এণ্ড এপ্টিটিউড 20 মাৰ্কস থাকে সো 20 আউট অফ 20 তোমালোকে পাবা আৰু সেই কাৰণে ইউটিউবত খুব ভাল ভিডিঅ' দিয়া আছে মেথামেটিক্যাল ৰিজনিং এণ্ড এপ্টিটিউড বুলি তোমালোকে ইউটিউবত সার্চ কৰি চাবা দেখিবা যে খুব ভাল ভিডিঅ' কিছুমান আপলোড কৰা আছে তোমালোকে ডেইলি এইবোৰ অকমান সময়ৰ কাৰণে এটলিষ্ট হাফ এন আৱাৰ তোমালোকে যদি ডেইলি যদি প্ৰিপেয়াৰ কৰা লাইক টাইপস অফ ৰিজনিং নাম্বাৰ সিৰিজ আছে লেটাৰ সিৰিজ আছে কোডিং এণ্ড ডিকোডিং আছে ৰিলেশনশিপ আছে এই বস্তুবিলাক তোমালোকে এতিয়াৰ পৰা ডেইলি অকমান প্ৰিপেয়াৰ কৰিব লাগিব সাইড বাই সাইড তোমালোকে তোমালোকৰ একাডেমিক প্ৰিপাৰেচন তোমালোকৰ জেনাৰেল এডুকেশ্যন সাধাৰণ শিক্ষাৰ লগতে তোমালোকৰ এইবিলাক সাইড বাই সাইড প্ৰিপাৰেচন কৰিব লাগিব আৰু যদি সাইড বাই সাইড প্ৰিপাৰেচন নকৰা পিছলৈ অকমান দিগদাৰ এটা হয় সো এতিয়াৰ পৰা তোমালোকে ডেইলি যদি তোমালোকৰ হাততে মোবাইলটো আছে এন্ড্ৰইড মোবাইল আজিকালি প্ৰত্যেকজন ল'ৰা ছোৱালীৰ হাতত এটাকৈ এন্ড্ৰইড মোবাইল থাকে আৰু আমি যদি আমাৰ এই এন্ড্ৰইড মোবাইলটো যদি খুব ভালকৈ আমি ব্যৱহাৰ কৰিব পাৰো তেতিয়া হলে আমি লাভৱান হম আমি উপকৃত হম আমি যদি আমাৰ হোৱাটসঅ্যাপ ফেসবুক এইবিলাকৰ মোৰ পৰা অকমান আতৰি যদি আমি আমাৰ কেৰিয়াৰৰ কাৰণে যদি অকমান সময় দিও তেতিয়া হলে আমাৰ খুব লাভ হ'ব সো আই উইল সাজেস্ট ইউ to use your mobile very religiously and effectively তোমালোকে নিজৰ মোবাইল খুব ভালকৈ ব্যৱহাৰ কৰিবা যাতে you can learn something from your devices মোবাইল হওক ল্যাপটপ হওক তোমালোকে যাতে ভালকৈ শিকিব পাৰা then again logical reasoning ওপৰত খুব ভাল ইউটিউবত ভিডিঅ' দিয়া আছে আৰু তোমালোকে নেটৰ স্পেক্ট্ৰামৰ এখন গাইড আছে
নেটৰ স্পেক্ট্ৰামৰ গাইডত খুব ধুনীয়াকৈ লজিকেল ৰিজনিঙৰ চেপ্টাৰ দিয়া আছে আৰু লজিকেল ৰিজনিং তোমালোকে যিকোনো ধৰণৰ যদি চাকৰিৰ পৰীক্ষা দিয়া অকল শিক্ষক বুলি নহয় শিক্ষকতা বুলি নহয় যিকোনো ধৰণৰ পৰীক্ষা অৰ্থাৎ কম্পিটিটিভ এক্সামৰ কাৰণে ৰিজনিং এণ্ড মেথামেটিকেল এপ্টিটিউড ইজ মাষ্ট সো ৰিজনিঙত তোমালোকে এতিয়াৰ পৰাই ফ'কাছ কৰা ৰিজনিং এণ্ড মেথামেটিকেল এপ্টিটিউডৰ কাৰণে তোমালোকে এতিয়াৰ পৰাই ফ'কাছ কৰা দেন ডেটা ইণ্টাৰপ্ৰিটেশ্যন কাৰণে তোমালোকে পিছত এইটো তোমালোকে যিকোনো এজন বেছিক BSc কোনোবা যদি তোমালোকৰ ঘৰৰ ওচৰতে BSc বা MSc টিচাৰ আছে তেওঁলোকৰ লগত যদি তোমালোকে অকমান সময় যদি তোমালোকে বহিব পাৰা ডেইলি হাফ এন আৱাৰ 10 to 20 days তোমালোকৰ লাগিব ডেটা ইণ্টাৰপ্ৰিটেশ্যন কিন্তু ডেটা ইণ্টাৰপ্ৰিটেশ্যন আমাৰ টেটত নাই আমি টেটৰ কাৰণে আলোচনা কৰিম টেটৰ সিলেবাসখন কেনেকুৱা টেটৰ কাৰণে আমি আলোচনা কৰিম কিন্তু ডেটা ইণ্টাৰপ্ৰিটেশ্যন ইজ ৰিকুৱাৰ্ড বেসিক্যালি ফৰ নেট আমাৰ নেটৰ কাৰণে আমি ডেটা অৰ্থাৎ তথ্য কেনেকৈ আমি ইণ্টাৰপ্ৰেট কৰিব লাগে বিভিন্ন ধৰণৰ তথ্যৰ ওপৰত কোৱেশ্চন আহিব সেন্সাছৰ ওপৰত কোৱেশ্চন আহিব আৰু এই তথ্যবোৰ আমি কেনেকৈ কাৰণ তথ্য আমাৰ দৈনন্দিন জীৱনত খুবেই দৰকাৰ তোমালোকে যদি এজন শিক্ষক হলে ইউ হ্যাভ টু ডিল উইথ ডেটা ল'ৰা ছোৱালীৰ মাৰ্কশ্বিট প্ৰিপাৰেশ্যন কৰা ইণ্টাৰনেল এছেছমেণ্টৰ কথা কোৱা বা তোমালোকে হাফ ইয়াৰলি এক্সামৰ কথা কোৱা বা প্ৰি বোৰ্ড এক্সামৰ কথা কোৱা তোমালোকে মাৰ্কশ্বিট প্ৰিপেয়াৰ কৰিব লাগিব তোমালোকে ডেটাখিনি এনালাইজ কৰিব লাগিব কোনজন ল'ৰা ছোৱালীৰ পাৰফৰ্মেন্স কেনেকুৱা হৈছে আগৰ টেষ্টতকৈ ভাল হৈছে নে বেয়া হৈছে এই যে যিবোৰ তথ্য আছে যিবোৰ তথ্য বেসিক্যালি আমাৰ দৰকাৰ হয় এই তথ্যবোৰ আমি কেনেকৈ আমি ইণ্টাৰপ্ৰেট কৰিম সেইবোৰ আমাৰ বেসিক নলেজ থাকিব লাগিব দেন another important part is information and communication technology ICT তোমালোকে জানা যে আজিকালি তোমালোকে দেখিছা যে করোনা লকডাউন হোৱাৰ পিছৰে পৰা আমি গোটেই আমাৰ শিক্ষা ব্যৱস্থাটো ICT শিফট কৰিব লগা হৈছে ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি সো তোমালোকে হয়তো বুজিব পাৰিছা যে ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি শিক্ষাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি খুবেই দৰকাৰ আগতে আমাৰ যেটো শিক্ষা ব্যৱস্থা আছিল আমাৰ যেটো পাঠদান ব্যৱস্থা আছিল গোটেইটো আমাৰ কি আছিল ট্ৰেডিশনাল সিস্টেম এটা আছিল আৰু আজিকালি আমি কি কৰিব লগা হৈছে গোটেই বস্তুখিনি ট্ৰেডিশনাল সিস্টেমৰ পৰা আমি অনলাইন আহিব লগা হৈছে এতিয়া যিবিলাক শিক্ষকৰ এই ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজিৰ নলেজ নাই তেওঁলোকে অনলাইন ক্লাसेस ভালকে তেওঁলোকে লব পৰা নাই আৰু যিবিলাক টিচাৰ তেওঁলোকৰ মডাৰ্ন টেকনলজিৰ ওপৰত তেওঁলোকৰ আইডিয়া আছে they can use information and communication technology very tactfully তেওঁলোকে খুব ভালকে ক্লাसेस লব পাৰিছে সো তোমালোকক ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি যেটো পাৰ্ট আছে সেই পাৰ্টটোত খুব গুৰুত্ব দিব লাগিব ইমেইল মানে কি ইন্টাৰনেট মানে কি অডিও ভিডিও কনফাৰেন্স মানে কি এইবোৰ কেনেকৈ কন্ডাক্ট কৰিব লাগে ডিজিটেল ইনিশিয়েটিভ ইন হায়াৰ এডুকেশনত কি আছে ICT ৰ লগত আমাৰ গভৰ্নেন্স কেনেকৈ জড়িত এই গোটেই কথাখিনি তোমালোকে এতিয়াৰ পৰা অধ্যয়ন কৰিব লাগিব আৰু এই পাৰ্টটোৰ কাৰণে ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজিৰ কাৰণে তোমালোকে ইংলিশ মিডিয়াম স্কুলত তোমালোকে দেখিবা যে তেওঁলোকৰ কম্পিউটাৰ সাবজেক্ট থাকে আমাৰ সৰকাৰী স্কুলতো আছে কম্পিউটাৰ সাবজেক্ট আছে কিন্তু ইংলিশ মিডিয়ামত জেনাৰেলি প্ৰাইমাৰী লেভেলৰ পৰা কম্পিউটাৰ এডুকেশ্যন দিয়া হয় সো তোমালোকে ইংলিশ মিডিয়ামৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকৰ যিবিলাক বেসিক কম্পিউটাৰ সাবজেক্টৰ কিতাপ আছে সেই কিতাপবোৰ তোমালোকে চাব পাৰা সেইবোৰ তোমালোকক যথেষ্ট হেল্প কৰিব বিশেষকৈ তোমালোকে নেটৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ আৰু বিভিন্ন ধৰণৰ যিবিলাক প্ৰতিযোগিতামূলক যিবিলাক পৰীক্ষা আছে সেই পৰীক্ষাৰ কাৰণে প্ৰস্তুত হ'বলৈ তোমালোকক সহায় কৰিব দেন another important part is people development and environment সো এই গোটেইখিনি বস্তু আমি ইমান ডিটেইল নাযাওঁ আমাৰ আৰু বিভিন্ন দিশ আলোচনা কৰিবলৈ আছে এই গোটেই বস্তুখিনি তোমালোকে চাব লাগিব এই পিপল ডেভেলপমেন্ট এণ্ড এনভাইৰনমেন্ট
এইবিলাক বেসিক্যালি তোমালোকে যদি ডেইলি এখন ভালকে নিউজ পেপার তোমালোকে পড়া বা তোমালোকে যদি কম্পিটিশন সাকসেস রিভিউ বুলি যিখন ম্যাগাজিন আছে বা প্ৰতিযোগিতা দৰ্পণ বুলি যিখন ম্যাগাজিন আছে এইবোৰ যদি তোমালোকে এতিয়াৰ পৰাই পঢ়া তোমালোকে এতিয়াৰ পৰাই এজন ষ্টুডেন্টৰ কাৰণে এটলিষ্ট ওয়ান নিউজ পেপাৰ এণ্ড ওয়ান ম্যাগাজিন ইজ মাষ্ট খুব ভালকে মনত ৰাখিবা যে এখন ন্যাশনাল লেভেলৰ নিউজ পেপাৰ তোমালোকৰ কলেজৰ খুব ভাল লাইব্ৰেৰী আছে তোমালোকৰ লাইব্ৰেৰীত যাবা এখন ন্যাশনাল লেভেলৰ নিউজ পেপাৰ আৰু এখন ন্যাশনাল লেভেলৰ ম্যাগাজিন আই উইল সাজেস্ট ইউ প্ৰতিযোগিতা দৰ্পণ বা কম্পিটিশন সাকসেস রিভিউ বুলি যিখন ম্যাগাজিন আছে তোমালোকে এতিয়াৰ পৰা ডেইলি অকমান ডেইলি যদি তোমালোকে 15 মিনিট নিউজ পেপাৰ 15 মিনিট ম্যাগাজিন এখনৰ কাৰণে টাইম দিয়া এতিয়াৰ পৰা অলপকৈ তোমালোকে যদি প্ৰিপাৰেচন কৰা এটা সময়ত তোমালোকৰ গ্ৰেজুৱেচনো কমপ্লিট হ'ব আৰু তোমালোকৰ জেনাৰেল নলেজ এটা খুব ভাল এটা মানে ডেভেলপ হ'ব ফাৰ্স্ট জেনাৰেল নলেজ হ'ব আৰু জেনাৰেল নলেজ মাষ্ট নেট টেট স্লেট or any other competitive exam general knowledge is must so this is paper 1 ঠিক তেনেকৈ তোমালোকৰ যিখন কনসার্ন সাবজেক্ট আছে কনসার্ন সাবজেক্টৰ বিষয়ে আমি নকওঁ কাৰণ কনসার্ন সাবজেক্ট বেলেগ হ'ব পাৰে কিছুমান হয়তো কমাৰ্চৰ ষ্টুডেন্ট আছে কিছুমান আৰ্টছৰ ষ্টুডেন্ট আছে তো সবৰে সাবজেক্ট বেলেগ মই আকৌ কৈছো যে তোমালোকে শিক্ষক হবলৈ হলে এতিয়াৰ পৰা মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব আৰু তোমালোকে এটা ভাল একাডেমিক কেৰিয়াৰ লাগিব তোমালোকৰ যদি ভাল একাডেমিক কেৰিয়াৰ নহয় তেতিয়া হলে আজিৰ যুগত টিচাৰ হবলৈ হলে খুবেই কষ্ট ভোগ কৰিব লাগিব ইট ইজ কোৱাইট ইম্পসিবল কাৰণ গোটেই মই কৈছিলো ইনিশিয়ালি কৈছিলো যে 75% ফৰ কলেজ টিচাৰ্স 75% মাৰ্কস ফৰ একাডেমিক এণ্ড 25% ফৰ ৰিসাৰ্চ so maximum weightage is given in academic ঠিক তেনেকৈ তোমালোকে যদি হায়াৰ সেকেন্ডাৰী টেটৰ কথা চোৱা maximum weightage is given on your academic career so academic career to তোমালোকে এতিয়াৰ পৰা খুব ভালকৈ গুৰুত্ব দিয়া so এনেকৈ তোমালোকে নেটৰ কাৰণে তোমালোকে এতিয়াৰ পৰা অলপকৈ প্ৰিপাৰেচন ল'ব পাৰিবা আমি এতিয়া অকমান টেটৰ বিষয়ে আলোচনা কৰিম টেটৰ কাৰণে এতিয়াৰ পৰা তোমালোকে কেনেকৈ প্ৰিপাৰেচন ল'ব পাৰিবা টেটৰ কাৰণে চোৱা তোমালোকে বেসিক্যালি এলপি টেট এণ্ড এমই টেট তোমালোকে এলপি আৰু এমইৰ কাৰণে যদি প্ৰিপাৰেচন লোৱা ইয়াৰ পৰা এলপি টেটৰ কাৰণে এখন পেপাৰ দিব লাগে এলপি টেট ফৰ ক্লাছ ফ্ৰম ক্লাছ 1 টু ক্লাছ 5 এখন পেপাৰ দিব লাগিব টোটাল মাৰ্কস হৈছে 150 আৰু এমইৰ কাৰণে আপাৰ প্ৰাইমেৰীৰ কাৰণে এখন পেপাৰ দিব লাগিব এগেইন টোটাল মাৰ্কস 150 সো তোমালোকে যদি এলপি টেটৰ কথা চোৱা যে ইয়াতে পাঁচটা সেগমেন্ট আছে লোৱাৰ প্ৰাইমেৰী টেটত পাঁচটা সেগমেন্ট আছে এটা হৈছে পেডাগজি এণ্ড চাইল্ড ডেভেলপমেন্ট 30 মাৰ্কস ল্যাঙ্গুৱেজ 30 মাৰ্কস দেন ল্যাঙ্গুৱেজ সেকেন্ড ল্যাঙ্গুৱেজ এগেইন 30 মাৰ্কস ম্যাথমেটিক্সৰ কাৰণে 30 আৰু এনভাইৰনমেন্টাল সায়েন্সৰ কাৰণে 30 টোটাল 150 ঠিক তেনেকৈ আপাৰ প্ৰাইমেৰীৰ কাৰণে এগেইন তোমালোকৰ pedagogy and child development 30 marks language 1 30 marks language 2 30 marks mathematics and science যেটো portion আছে এটো science and mathematics টিচাৰৰ কাৰণে আৰু social scienceৰ যেটো portion আছে তাতে 60 marks so তোমালোকে again after your graduation তোমালোকে যদি এলপি বা এমইৰ কাৰণে তোমালোকে প্ৰিপাৰেচন লোৱা তোমালোকৰ বেসিক প্ৰফেশনাল কোৱালিফিকেশন হৈছে তোমালোকৰ ডিএলএড লাগিব I will not suggest you to go for LP and ME TET মই কোৱা নাই যে তোমালোকে প্ৰাইমেৰী টিচাৰ হ'ব নালাগে মোৰ কথাটো হৈছে যে think bigger you must have higher aim Dr. APJ Abdul Kalam কৈছিলে যে a student always must think bigger he said that a small aim is a crime সৰু এইমক তেওঁ এটা অপৰাধ বুলি কৈছে
সো তোমালোকে বেসিক্যালি আফটার ইয়াৰ গ্ৰেজুৱেশ্যন তোমালোকে মাষ্টাৰ ডিগ্ৰী লোৱা এণ্ড গ' ফৰ কলেজ এণ্ড ইউনিভাৰ্চিটি টিচাৰ্ছ। আৰু যদি কোনোবাই LP আৰু ME টেটৰ কাৰণে প্ৰিপাৰেশ্যন ল'ব বিচৰা সো তোমালোকে এতিয়াৰ পৰাই এই যে মই যিকেইটা ক'লো পেডাগজি এণ্ড চাইল্ড ডেভেলপমেণ্ট তোমালোকে DLEDৰ কিতাপবোৰ চাবা আৰু তোমালোকৰ DLED লাগিব। উইদাউট DLED তোমালোকে এপ্লাই কৰিব নোৱাৰিবা। হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে BEd লাগিব। হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে BEd কম্পালচৰি আৰু লোৱাৰ প্ৰাইমেৰীৰ কাৰণে DLED কম্পালচৰি। DLED 2 years, BEd 2 years। সো যদি তোমালোকে BEd লোৱা তেতিয়াহ'লে DLED নালাগে, এটা বেছিক কোৰ্চ কৰিব লাগিব, 6 মাহীয়া এটা বেছিক কোৰ্চ কৰিব লাগিব আৰু আদাৰৱাইজ তোমালোকৰ DLED লাগিব। সো তোমালোকে DLED লোৱা। DLED লোৱাৰ পিছত তোমালোকে টেটৰ কাৰণে এপ্লাই কৰিব পাৰিবা। তাৰপিছত এইখিনি যিখিনি বেছিক বস্তু আছে পেডাগজি, লেংগুৱেজ, মেথামেটিক্স এণ্ড এনভাইৰনমেণ্টেল চায়েন্স, এই 5টা পৰ্চন তোমালোকে খুব ভালকৈ চাবা। সো এইখিনি হৈছে তোমালোকৰ শৈক্ষিক প্ৰস্তুতি। তোমালোকে এতিয়াৰ পৰাই সাইড বাই এইখিনি প্ৰিপাৰেশ্যন কৰিব লাগিব। আমি অকণমান থুলমূলকৈ সামাজিক প্ৰস্তুতিৰ বিষয়ে আমি ক'ম যে আমাৰ সামাজিক প্ৰস্তুতি, কাৰণ এজন শিক্ষকৰ মফিদুৰ ডাঙৰীয়া, মই হয়, মাজতে অকণমান সময় ল'ব বিচাৰিছোঁ। আমাৰ সন্মানীয় বিদ্যালয় পৰিদৰ্শক গগৈ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেত খুব ব্যস্ত আছিলে দিনটো, শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত সভাত ব্যস্ত আছিলে। মাত্ৰ আজৰি হৈছে। মই তেখেতকো চিনাকি কৰি দিব বিচাৰিছোঁ আৰু তেখেত সম্ভৱতঃ যিহেতু অত্যন্ত ব্যস্ত আছিলে বহু সময় থাকিব নোৱাৰিব চাগে। যদিহে বেয়া নাপায় মই গগৈ ডাঙৰীয়াৰ পৰা চমুকৈ দুআষাৰ শুনিব বিচাৰোঁ, তাৰপিছত আমি শিক্ষকৰ সামাজিক দায়িত্বসমূহৰ বিষয়ে জানিবলৈ ভাল পাম। ঠিক আছে, হয়, ঠিক আছে, হ'ব। মই ইতিমধ্যে কৈছোৱে আমাৰ মাজত যোৰহাট জিলাৰ বিদ্যালয় পৰিদৰ্শক দেৱজ্যোতি গগৈ ডাঙৰীয়া উপস্থিত আছে। তেখেতক মই স্বাগতম জনাইছোঁ বাহনা মহাবিদ্যালয়ৰ এই বিশেষ অনুষ্ঠান আমাৰ আলোচনালৈ। তেখেত এজন অত্যন্ত ব্যস্ত ব্যক্তি। তেখেতে শিক্ষা খণ্ডৰ লগত জড়িত প্ৰশাসনিক কাম কাজেই নকৰে, একাডেমিকেলি অত্যন্ত বিজি ব্যক্তি বুলি ক'ব পাৰে, ব্যস্ত ব্যক্তি বুলি ক'ব পাৰে। তেখেতৰ নেতৃত্বত যোৰহাট জিলাত শিক্ষকসকলক লৈ বহুতো অনুষ্ঠান হৈছে, ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে বহুতো অনুষ্ঠান হৈছে। তেখেতক আমাৰ মাজত কম সময়ৰ বাবে হ'লেও পাই অত্যন্ত আনন্দিত হৈছোঁ। ছাৰ, আপোনাৰ পৰা আমি দুআষাৰ শুনিম বুলি আশা কৰিছোঁ। ধন্যবাদ বৰা ডাঙৰীয়া। হয় ছাৰ। প্ৰথম কথা, মই দেৰিকৈ অহাৰ কাৰণে বা দেৰিকৈ আপোনালোকৰ লগত জইন কৰাৰ কাৰণে মই দুখিত। অৱস্থাৰ বাবে হয়তো মই তেনেকৈ আহিবলগীয়া হৈছে বা সোমাবলগীয়া হৈছে। পোনপ্ৰথমতে মই আপোনালোক সকলোকে ইয়াত যিসকল উপস্থিত আছে ৱেবিনাৰখনত, প্ৰিন্সিপাল মহোদয়, ভাইচ প্ৰিন্সিপাল মহোদয়কে প্ৰমুখ কৰি আপোনালোকৰ বিদ্যালয়, আপোনালোকৰ মহাবিদ্যালয়ৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী ইয়াত আছে, আৰু মোৰ আগতেও ডক্টৰ মফিদুৰ ৰহমান ডাঙৰীয়া সম্ভৱ আছিলে, মই কওঁতে ঠিক তেখেতে আৰম্ভণি কৰোঁতে মই নাছিলোঁ, মই কিন্তু ধৰিব পাৰিছোঁ তেখেত নিশ্চয় মফিদুৰ ৰহমান ডাঙৰীয়া হ'ব লাগে। তাৰপিছতে আৰু যিসকল ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে ডিগ্ৰী বা হায়াৰ ছেকেণ্ডেৰী ক্লাছৰ, মই সকলোকে মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। প্ৰথম কথা, এইখিনি কথা আৰম্ভ কৰিবৰ কাৰণে ঠিক মই বহুত এটা বস্তু জুকিয়াই লোৱা নাছিলোঁ। যিহেতু ছাত্ৰ ছাত্ৰী আছিলে, গতিকে মই সাধাৰণতে কি হয়, ময়ো শিক্ষকতা কৰিছিলোঁ, গতিকে এটা নিৰ্দিষ্ট বিষয় লৈ যদিও যাওঁ সেইটোৰ ওপৰত আমাৰ অলপ প্ৰিপেৰেশ্যন থাকে। আজি মই বৰ বিশেষ এটা প্ৰিপেৰেশ্যন হ'ব পৰা নাই। যিয়ে নহওক, তেওঁলোকৰ মুখবিলাক, ছাত্ৰ ছাত্ৰীসকলৰ মুখবিলাক দেখি থাকিলে মানে তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰি পেলাই বা কথা পাতি পেলাই ভাল লাগে। বাৰু যিয়ে নহওক লাগে, ধৰি লওক মই যিহেতু শিক্ষাৰ সৈতে জড়িত বা শিক্ষকতা কৰিছিলোঁ, সেইকাৰণে হয়তো মই শিক্ষক বা শিক্ষকতাৰ সৈতে জড়িত দুটা এটা কথা ক'বলৈ ভাল পাম। কিন্তু যদিহে এনেকুৱা হয় যে কোনোবা এজন বা দুজন যদি ছাত্ৰ বা ছাত্ৰী আছে তাত যিসকলে ধৰি লওক শিক্ষকতা কৰিম বুলি ভাবিছে ভৱিষ্যত জীৱনত, তেওঁলোকে যদি এষাৰ বা দুষাৰ কয় তেওঁলোকৰ মনৰ কথা, তেওঁলোকে কিয় হ'ব বিচাৰিছে বা হ'ম বুলি কিয় ভাবিছে, কেনেকুৱা ধৰণৰ শিক্ষক হ'ব বিচাৰিছে, তেওঁলোকে যদি এষাৰ বা দুষাৰ, এটা বা দুটা কথা কয় মই ভাল পাম। এটা বা দুটা বাক্য খুব চমুকৈ মই হয়তো ক'বলৈ বিচাৰি পাম। হয় ছাৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক অনুৰোধ কৰিছোঁ তোমালোকৰ মাজৰ পৰা যিকোনো এজনে আনমিউট কৰি, এজন বা দুজনে আনমিউট কৰি কোৱা তোমালোকে কি ভাবা, কিয় যাব বিচৰা, বা কেনেকুৱা ধৰণৰ সমস্যা
হৈছে, কেনেকুৱা ধৰণৰ প্ৰস্তুতি লাগে বুলি ভাবিছা, অকণমান যদি কোৱা ছাৰে তোমালোকৰ সৈতে ইণ্টাৰেক্ট কৰি ভাল পাব। আনমিউট কৰি পেলাই তোমালোকে ক'ব পাৰিবা। যিকোনো এজনে কোৱা, আনমিউট কৰা আৰু কোৱা, কথা নাই, তোমালোকে আনে ক'ব বুলি ৰৈ থাকিব দৰকাৰ নাই। ঠিক আছে বৰাদে, তেওঁলোকে হয়তো অলপ অসুবিধা পাইছে, মানে ধৰি লওক পৰিস্থিতি হয়তো মোক দেখাও নাই, মুখখনো হয়তো দেখা নাই তেওঁলোকে। ক'ব পাৰে ছাৰ। যিয়ে নহওক লাগে, মই মোৰ ফালৰ পৰা দুআষাৰ কৈছো বাৰু। শিক্ষকতাটো হ'ল, মই ভাবো যে শিক্ষকতাটো হ'ল এক মহান আৰু পবিত্ৰ বৃত্তি। মই যদিও বৃত্তি শব্দটো ব্যৱহাৰ কৰিছো, বা ইংৰাজীত আমি যিটো প্ৰফেশ্যন বুলি কওঁ, কিন্তু মই ব্যক্তিগতভাৱে সেইটো মই নাভাবো যে সেয়া বৃত্তি বা প্ৰফেশ্যন। কাৰণ মই সেইটো সদায় এটা মানৱ সেৱা বা সেৱা মনোভাৱে লৈছিলো। মই নিজেও যেতিয়া শিক্ষক আছিলো তেতিয়া মই সেইটো সেৱা মনোভাৱে লৈছিলো। কাৰণ শিক্ষকতা হ'ল এনেকুৱা এটা কাম, যিটো কামে আমি আমাৰ যিবিলাক উঠি অহা জেনেৰেশ্যন, তেওঁলোকক আমি জ্ঞানৰ পোহৰেৰে আলোকিত কৰোঁ। আৰু এই জ্ঞানৰ পোহৰেৰে যে শিক্ষকে আলোকিত কৰে ছাত্ৰ ছাত্ৰীসকলক, শিশুসকলক, সেই কথাটো হয়তো বিভিন্ন ধৰণৰ আলোচনা বা বিভিন্ন ধৰণৰ আমি যেতিয়া একেলগে গোট খাই পেলাই তাৰ বিষয়ত আমি কথা পাতো, তেতিয়া জ্ঞানৰ পোহৰেৰে আলোকিত কৰে, শিক্ষকে জ্ঞানৰ পোহৰেৰে ছাত্ৰ ছাত্ৰীসকলক আলোকিত কৰে। এই শব্দটো হয়তো বা এই বাক্যকেইটা হয়তো বা এই শব্দকেইটা হয়তো প্ৰত্যেকই ক'ৰবাত নহয় ক'ৰবাত এবাৰ হ'লেও, এবাৰতকৈ হয়তো বেছিবাৰ শুনিছে, এইটো খুব মানে এটা কমন হেৰি হয়। কিন্তু কথাটো হ'ল, কেতিয়াবা আমি কিছুমান কথা কৈ থাকিলেও সেই কথাবিলাকৰ বা শব্দবিলাকৰ মাজত যিটো অৰ্থ নিহিত হৈ থাকে, সেই নিহিত যিটো অৰ্থ থাকে, সেই অৰ্থটো আমি অনুধাৱন কৰিবলৈ বহুত সময়ৰ প্ৰয়োজন হয়। মই এটা সৰু উদাহৰণে কৈছো। মই ঠিক পঢ়া শুনাত খুব এটা মই মন দি পেলাই পঢ়া শুনা কৰা নাছিলো। এইটো মই কাকো উৎসাহিত হ'বৰ কাৰণে কোৱা নাই, কাৰণ মোৰ এটা ধাৰণা আছিলে যে মই যদি খুব অনবৰতে দিনটোৰ যদি সৰহভাগ সময় মই পঢ়া শুনা কৰি থাকো, তেতিয়াহ'লে মই মোৰ লগৰ লগৰীয়াৰ লগত মই খেলা ধূলা কৰিবলৈ কম সময় পাম। আৰু যেতিয়া মই কম সময় পাম, তেওঁলোকৰ পৰা যেতিয়া মাতৈ আহিম, তেতিয়া মই কিছুমান ভাল লগা বা সুখৰ পৰা বঞ্চিত হ'ম। আৰু সেই কথাটো দেখিয়ে হয়তো মোক দেউতাই মাজে মাজে কৈছিলে যে তই ইমান পঢ়া শুনাৰ প্ৰতি ইমান এটা মনোযোগ নিদিয়, কিন্তু এটা সময়ত দেখিবি যে যেতিয়া তোৰ সময় পাৰ হৈ যাব, তেতিয়া তোৰ এনেকুৱা লাগিব যে ভালদৰে পঢ়া শুনা কৰা ভাল আছে। আৰু সেই ঠিক একেটা কথাই হৈছিল, যেতিয়া ঠিক ডিগ্ৰী পৰীক্ষাটো আমি দিবলৈ হ'ল, তেতিয়া মই বুজি পাইছিলো যে ভালদৰে পঢ়া শুনা কৰাটো কিমান মানে দৰকাৰী বা আৱশ্যক। কাৰণ বুজি পাবৰ কাৰণে সদায় মানুহক এটা অৱস্থা বা পৰিস্থিতি দৰকাৰ হয়। আজিৰ দিনটো হয়তো এতিয়া এই মুহূৰ্তত যোৰহাটত কেনেকুৱা হৈ আছে নাজানো। মই এতিয়া ডিব্ৰুগড় আহি পালোহি, ইয়াত খুব গৰম হৈ আছে, এতিয়া বৰষুণ দিয়া নাই। আৰু এই গৰমত গৰমটো কেনেকুৱা হয় আৰু গৰমত কেনেকুৱা অনুভৱ হয়, সেইটো একেবাৰে সঁচা অৰ্থত যেতিয়া আমি অনুভৱ কৰিবলৈ হয়, তেতিয়াহ'লে আমি সেই গৰমটোত থাকিব লাগিব। গতিকে কেতিয়াবা এনেকুৱা হয়, যদি আমি এটা পৰিস্থিতিৰ সৈতে মোকাবিলা নকৰো বা সন্মুখীন নহওঁ, তেতিয়া সেইটো পৰিস্থিতি কেনেকুৱা হ'ব, আমাৰ কাৰণে কিমান প্ৰতিকূল হ'ব বা কিমান আমাৰ কাৰণে সমস্যাৰ সৃষ্টি কৰিব পাৰে, সেইটো অনুধাৱন কৰাটো বৰ এটা সহজ নহয়। গতিকে হয় সেইটো কথা, কিন্তু আমি কেতিয়াবা যি হয়, আমি যদি সেই কথাবিলাক আগতীয়াকে অনুধাৱন কৰিব পাৰো, আমি যিমানেই মানে কল্পনাৰে সেই বস্তুটো হেৰি কৰিব বিচাৰো, তাৰ সফলতাৰ ওপৰতে আমাৰ বহুতখিনি কথা নিৰ্ভৰ কৰে। তো এই কথাখিনিও যে মই কৈ আছো, সেইখিনি মই নিজৰ ব্যক্তিগত অনুভৱৰ পৰা কৈছো বা অভিজ্ঞতাৰ পৰা কৈছো। আৰু মই ঠিক ধৰিব পৰা নাই যিসকল আমাৰ ছাত্ৰ ছাত্ৰী ইয়াত আছে, উপস্থিত আছে, তেওঁলোকে কিমান মোৰ কথাখিনি অনুভৱ কৰিব পাৰিছে। কাৰণ দুটা কথা, এটা অনুভৱ বেলেগ কথা আৰু আমি বুজা বেলেগ কথা। যিটো আমি এম্পাথি কওঁ, যে এম্পাথি যিটো আমি সেইটো পৰিৱেশৰ সৈতে মানে সন্মুখীন হলে আমি এই কথাখিনি বুজি পাওঁ। যিয়ে নহ'লে মই অলপ আঁতৰি গৈছো। কথা হ'ল, আমি যদি শিক্ষক হ'বলৈ যাওঁ, শিক্ষক হ'বলৈ যোৱাৰ আগতে আমি
কিছুমান মানৱীয় গুণ আমি আহৰণ কৰিব লাগিব। আৰু মই ভাবো এজন ভাল শিক্ষক হ'বলৈ যোৱাৰ আগতে আমি এজন ভাল মানুহ হ'ব লাগিব। আৰু ভাল মানুহ হ'বৰ কাৰণে আমাৰ যিমানবিলাক মানৱীয় গুণ আছে সেই মানৱীয় গুণবিলাক আমি আহৰণ কৰিব লাগিব। কাৰণ মই অলপ আগতেই কৈছো যে শিক্ষা হ'ল এটা সেৱা, এটা চাকৰি হ'ব নোৱাৰে, এটা বৃত্তি হ'ব নোৱাৰে। হয়, আমাক জীৱিকাৰ কাৰণে আমাক সহায় কৰিব পাৰে, আমি জীয়াই থকাত সহায় কৰিব পাৰে আৰ্থিকভাৱে, কিন্তু আমি যদি অকল সেইটো জীৱিকা হিচাপে লওঁ, প্ৰফেশ্যন হিচাপে লওঁ, তেতিয়াহ'লে আমি সঁচা অৰ্থত হয়তো মই যে কৈছিলো যে এই জ্ঞানৰ পোহৰে আলোকিত কৰাৰ কথা, তেনেকৈ আমি সমাজখন বা আমাৰ যিবিলাক উঠি অহা জেনেৰেশ্যন আছে তেওঁলোকক আমি জ্ঞানৰ পোহৰে আলোকিত কৰিবলৈ হয়তো অসুবিধা হ'ব। আৰু এই মানৱীয় গুণৰ লগত অৱশ্যে কিছুমান কথা থাকে। মানৱীয় গুণৰ কাৰণে আমি আমাৰ হৃদয়বিলাক অনুভৱশীল হ'ব লাগিব। আমাৰ এখন অনুভৱশীল হৃদয় থাকিব লাগিব। আৰু এখন অনুভৱশীল হৃদয়ৰ কাৰণে আমাৰ কিছুমান গুণৰ আৱশ্যক হ'ব লাগিব। সেই গুণবিলাক হ'ল আমাৰ সূক্ষ্ম পৰ্যবেক্ষণ ক্ষমতা। সূক্ষ্ম পৰ্যবেক্ষণ ক্ষমতা মানে হ'ল আমি যিকোনো এটা বস্তু খুব ভালদৰে পৰ্যবেক্ষণ কৰিব পাৰিব লাগিব, তাৰ কাৰণবোৰ উলিয়াব পাৰিব লাগিব, কাৰণবোৰ বুজিব পাৰিব লাগিব, তাৰ বিভিন্ন দিশবিলাক আমি চালি জাৰি চাব পাৰিব লাগিব, যিটো আমি ইংৰাজীত কেতিয়াবা এনালাইটিকেল পাৱাৰ বুলিও কওঁ। আৰু শিক্ষক হ'বৰ কাৰণে সেই এনালাইটিকেল পাৱাৰটো খুব বেছি লাগিব। কাৰণ যিকোনো এটা বিষয় বুজিবৰ কাৰণে আমি তাক যদি আমি পুংখানুপুংখভাৱে চাবলৈ হয়, বুজিবলৈ হয়, তেতিয়াহ'লে এনালিটিকেল পাৱাৰটো আমাক লাগিব। আমি যদি ওপৰৰ পৰা চাই যাওঁ বস্তুবিলাক, তেতিয়া আমাৰ কাৰণে বোধগম্য নহয়। মোৰ অলপ আগতে ৰমান ডাঙৰীয়াই কেইটামান কথা কৈছিলে, তাতে মেথমেটিক্সৰ কথা কৈছিলে, তেখেতে ৰিজনিং টান পাওঁ বুলি কৈছিলে। ল'ৰা ছোৱালীবিলাকে টান পায় বা এপ্টিটিউড যিখিনি থাকে সেইখিনি টান পায়। টান পায় এইকাৰণে যে তাৰ ভিতৰৰ যিখিনি লজিক আছে সেই লজিকখিনি আমি অনুধাৱন কৰিবলৈ চেষ্টা নকৰোঁ। আৰু ওপৰে ওপৰে সেই বস্তুটো আমি মানে খুব সহজতে বেছি কষ্ট নকৰাকৈ যিমানখিনি বুজিব লাগিছিলে সিমানখিনি নুবুজাকৈ আমি ওপৰৰ পৰা সেই বস্তুটো সামৰি থ'ব বিচাৰোঁ। সেইকাৰণে হয়তো আমাৰ এই ৰিজনিংটো বেয়া লাগে, বা আমি ৰিজনিংটোত আমি যিমানখিনি পাৰিব লাগে বা যিমান পাকৈতে আহৰণ কৰিব লাগে সেইখিনি আমাৰ হৈ নুঠেগৈ। গতিকে যিকোনো এটা কথা, আমি যিকোনো এটা বিষয়তে যদি আমি শিক্ষক হ'বলৈ যাওঁ, বা আমি শিক্ষক সাধাৰণভাৱে মানে এটা স্পেচিয়েলাইজ ছাবজেক্ট নহয়, যদি আমি লোৱাৰ প্ৰাইমেৰী বা আপাৰ প্ৰাইমেৰী বা তেনেকুৱা ধৰণত আমি সেইটো লেভেলতো যদি শিক্ষকতা কৰিবলৈ যাওঁ, তেতিয়াও আমি আমাৰ এই পৰ্যবেক্ষণ ক্ষমতাটো লাগিব বা এনালাইটিকেল পাৱাৰটো লাগিব। কাৰণ কেলে যেতিয়া এটা আমি ক্লাছত সোমাওঁ, শ্ৰেণীত সোমাওঁ, তাত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী থাকে। তেওঁলোক ইণ্টেলেকচুৱেলি কিছুমান বেছি আগবঢ়া হ'ব, কিছুমান পিছপৰা হ'ব, কিছুমান মধ্যমীয়া থাকিব, ইম'চনেলি কিছুমান খুব খঙাল হ'ব পাৰে, কিছুমান নিৰ্জীৱ হ'ব পাৰে, কিছুমান ধৰি লওক মধ্যমীয়া হ'ব পাৰে। বহুত ধৰণৰ আমাৰ ল'ৰা ছোৱালী থাকিব। তাৰ মাজতে এনেকুৱাও থাকিব যে ফিজিকেলি যিবিলাক চেলেঞ্জ, তেনেকুৱা ল'ৰা ছোৱালী থাকিব পাৰে, ছাত্ৰ ছাত্ৰী থাকিব। গতিকে গোটেইবিলাকক আমি এড্ৰেছ কৰিব পৰাকৈ, গোটেইবিলাকক সাঙুৰি ল'ব পৰাকৈ, গোটেইবিলাকৰ সুবিধা অসুবিধা, তেওঁলোকৰ কেপাবিলিটিবিলাক জানিবৰ কাৰণে আমি গোটেই আমাৰ এটা এনালাইটিকেল পাৱাৰটো খুব বেছি লাগিব, আমি বুজিবৰ কাৰণে গোটেইখিনি বস্তু। গতিকে এজন ভাল শিক্ষক হ'বৰ কাৰণে আমাৰ এনালাইটিকেল পাৱাৰটো লাগিবই, বিশ্লেষণ ক্ষমতা লাগিবই, আৰু অনুভৱ কৰিব পৰা ক্ষমতাটো লাগিব। তো এইখিনিয়ে কথা। মই যেতিয়া শিক্ষকসকলক লগ পাওঁ, এই সাধাৰণতে মই যেতিয়া এলিমেণ্টাৰী লেভেলৰ, প্ৰাইমেৰী লেভেলৰ যিবিলাক শিক্ষকক কেতিয়াবা লগ পাওঁ, তেতিয়া তেখেতসকলক মই প্ৰায় এটা কথা কওঁ যে যিবিলাক প্ৰাথমিক শিক্ষক, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, তেওঁলোকৰ সমান ভাগ্যৱান হয়তো পৃথিৱীত কোনো নাই। কাৰণ যিবিলাক ছাত্ৰ ছাত্ৰীক তেওঁলোকে পাঠদান কৰে, বা যিবিলাক ছাত্ৰ ছাত্ৰীক লৈ পেলাই তেওঁলোকে জীৱনটো অতিবাহিত কৰে, সেই ছাত্ৰ ছাত্ৰীসকলে যেতিয়া বিদ্যালয়লৈ আহে তেওঁলোকৰ মনবিলাক উকা হৈ থাকে। এজন ছাত্ৰ বা ছাত্ৰী যেতিয়া প্ৰথম দিনা স্কুললৈ আহে, আজিকালি অৱশ্যে এনেকুৱা হ'ল যে আগতে তেওঁলোকে কিছুমান বস্তু শিকি আহে ঘৰতে, কিন্তু তথাপি বিদ্যালয়লৈ যেতিয়া আহে তেওঁলোকে সেই কোমল মনটো, যিটো কোমল মনত তেওঁলোকে বৰ বিশেষ এটা জ্ঞান নাথাকে, বৰ বিশেষ এটা জ্ঞান লৈ পেলাই বিদ্যালয়লৈ নাহে। তেওঁলোকে বিদ্যালয়ত আহি প্ৰায় গোটেইবিলাক তেওঁলোকে আহৰণ কৰিবলগীয়া হয়। বিদ্যায়তনিক দিশটোৱে হওক লাগে, মানসিক দিশটোৱে হওক লাগে, গোটেইবিলাক বস্তু তেওঁলোকে শিকিবলৈ পায় বা শিকিবলৈ সমৰ্থ হয়। আৰু সেই গোটেই বস্তুবিলাক শিক্ষক বা শিক্ষয়িত্ৰীজনে শিকাবলৈ আটাইতকৈ সুবিধা হয়। আমি মাক দেউতাকৰ কথা কওঁ, মাক দেউতাকে তেওঁলোকক ঘৰত পায়, এটা সৰু যিটো বিদ্যালয়লৈকে অহা আগৰ সময়খিনি তেওঁলোকৰ লগত থাকে, তেওঁলোকে সেই ধৰণে নিজৰ ধৰণে বা নিজে ভাল লগা ধৰণে বা
কেনেকুৱা ধৰণৰ হ'ব লাগে সেই ধৰণে নিজৰ ল'ৰা ছোৱালীবিলাকক গঢ় দিব বিচাৰে। সেই একেধৰণে যেতিয়া প্ৰথম শ্ৰেণীলৈ আহে তেতিয়াৰ পৰা ঠিক 5 মানলৈকে 6 মানলৈকে বা যিমানেই নহওক লাগে সেইখিনি শিক্ষকজনে সুবিধা পায় ছাত্ৰ বা ছাত্ৰীগৰাকীক তেওঁ নিজে ভবাৰ ধৰণে কৰি গঢ় দিয়াৰ কাৰণে সুবিধা পায়। কাৰণ তেওঁ যি ধৰণে পায় সেই ধৰণে গঢ় দিবৰ কাৰণে সুবিধা হয়। আমি কেতিয়াবা এনেকুৱা কথা এটা কওঁ যে প্ৰায় ধৰি লওক কুমলীয়া বাঁহ হেৰি কৰিব পাৰি, অলপ এনেকুৱা কিবা এটা কথা আছিলে মই ঠিক ভালদৰে পৰা নাই। কোমল মনত আমি সাজ বহাব পাৰোঁ, কিন্তু বয়সীয়া যেতিয়া হৈ যায় মনবোৰ যেতিয়া বয়স্ক হয় তেতিয়া সেইবিলাকত আমি সাজ বহাবলৈ অসুবিধা হয়। গতিকে সেইফালৰ পৰা যদি আমি চাব যাওঁ প্ৰাইমেৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল ভাগ্যৱান, কাৰণ তেওঁলোকে আটাইতকৈ প্ৰথম অৱস্থাতে এজন শিশুক পায় আৰু তেওঁলোকৰ সেই মানসিক শৈক্ষিক গোটেই বস্তুবিলাক গঢ় দিয়াৰ কাৰণে এটা সুবিধা পায়। গতিকে সেইফালৰ পৰা তেওঁলোক ভাগ্যৱান। তো মোৰ এইখিনিয়ে কথা, কিন্তু ইয়াতে মই অলপ আৰু দুটামান কথা ক'ব বিচাৰিছিলোঁ। আমি যেতিয়া ক্লাছ 1ৰ পৰা যেতিয়া আমি ক্লাছ 10লৈকে পঢ়োঁ তেতিয়া যদি আমি গণিতৰ কথা কওঁ তেতিয়াহ'লে আমি গণিতখনক আমি জেনেৰেল মেথমেটিক্স বুলি কওঁ। বিজ্ঞানখনৰ কথা যদি কওঁ তেতিয়া আমি জেনেৰেল চায়েন্স বুলি কওঁ। জেনেৰেল মেথছ আৰু জেনেৰেল চায়েন্স আমি এইকাৰণে কওঁ যে তাত যিবিলাক বস্তু থাকে গোটেই বস্তুবিলাক আচলতে আমি জানিবলগীয়া, গোটেইবিলাকে জানিবলগীয়া। তাত আমি কোনোখিনি আমি বাদ পেলাবলগীয়া নহয়। তাৰপিছতে যেতিয়া আমি হায়াৰ ছেকেণ্ডেৰীলৈ যাওঁ তেতিয়া অলপ বস্তুবিলাক স্পেচিয়েলাইজড হৈ যায়। তাৰপিছত ডিগ্ৰী যেতিয়া পঢ়োঁ আমি ধৰি লওক ফিজিক্সতে মেজৰ ল'লোঁ, ইকনমিক্সত মেজৰ ল'লোঁ, ইংলিছত মেজৰ ল'লোঁ, আমাৰ তেনেকুৱা স্পেচিয়েলাইজড হৈ গৈ থাকে। কিন্তু প্ৰথমতে যেতিয়া ক্লাছ 10লৈকে থাকে তেতিয়া বস্তুবিলাক আমাৰ জেনেৰেল গোটেইবিলাক বস্তুৱে জানিব লাগে। গতিকে সেইটো আমি জেনেৰেল মেথছ কওঁ বা জেনেৰেল চায়েন্স কওঁ। গতিকে মই সকলো যিবিলাক ইয়াত উপস্থিত আছে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকক কৈছোঁ যে ক্লাছ 10লৈকে যিবিলাক থাকে আমাৰ মেথমেটিক্সে হওক লাগে, চায়েন্সে হওক লাগে, ছচিয়েলে হওক লাগে, গোটেই বস্তুখিনি যাতে তেওঁলোকে নিজৰ মনত ৰাখে। কাৰণ সেই বস্তুখিনি হ'ল তেওঁলোকৰ কাৰণে এটা ফাউণ্ডেশ্যন। যি ধৰণে আমি ঘৰ এটা বনাব গ'লে আমাৰ ফাউণ্ডেশ্যনটো শক্তিশালী নহ'লে আমাৰ অলপ বতাহ বা ধুমুহা বা ভূমিকম্পতে ভাগি যাব পাৰে। সেই একেধৰণে আমাৰ যদি সেই বেছটো যদি শক্তিশালী নহয় তেতিয়াহ'লে আমি যিকোনো ধৰণৰ ইণ্টাৰভিউ হওক লাগে, পঢ়াৰ কাৰণে যিকোনো ধৰণৰ আমি এডমিশ্যন ল'বৰ কাৰণে হওক লাগে, সেইবিলাকত আমি সফল হোৱাটো বৰ এটা আশা কৰিব নোৱাৰি। গতিকে মোৰ সকলোকে পৰামৰ্শ বুলিয়ে কৈছোঁ, সকলোৱে যাতে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যাতে সেই ক্লাছ 10লৈকে যিখিনি বস্তু আছে সেইখিনি খুব ভালদৰে তেওঁলোকে পঢ়া শুনা কৰে বা সেইখিনি অনবৰতে তেওঁলোকে মনত ৰাখে। এইখিনিয়ে মোৰ কথা। তাৰপিছতে আৰু এটা কথা কওঁ, কেতিয়াবা কি হয় আমাৰ সফলতা বা বিফলতাটো এনেকুৱা কাৰণেও আমি বিফল হওঁ যে আমি কিমান কৰিব পাৰোঁ নিজৰ সামৰ্থ্যৰ বিষয়ে আমি ইমান এটা কনচিয়াছ নহওঁ। মই নাজানো যে মই কিমান কৰিব পাৰিম। সেই কথাটো আকৌ নিৰ্ভৰ কৰে মই কিবা এটা কাম কৰিবলৈ যাওঁতে মই কিমান শতাংশ এফৰ্টটো মই দিলোঁ। মই যদি ভাবিছোঁ মই ক্লাছ 12ৰ এক্সামটোত বা ক্লাছ 11ৰ এক্সামটোত মই 80% পাম আৰু 80% পাম বুলি মই পঢ়াৰ পিছত মই দেখিলোঁ যে মই 80% নাপালোঁ। তাত দুটা কথা হ'ব পাৰে। এটা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে ধৰি ল'ব পাৰে যে মই 80% নাপালোঁ, গতিকে মই নোৱাৰিলোঁ। আৰু সেই কথাটো কেতিয়াবা এনেকুৱা হ'ব পাৰে যে 80% পাব পৰাকৈ মই যিমান পঢ়িব লাগিছিলে মই সিমান পঢ়িব নোৱাৰিলোঁ। গতিকে কথাবিলাকৰ ইণ্টাৰপ্ৰিটেশ্যনটো তেনেকুৱা হয়। আৰু বহুত ক্ষেত্ৰত এনেকুৱা হয় যে আমি কেতিয়াবা কাম এটা কৰিলে সেই কামটো একচুৱেলি আমি কৰিব বিচাৰিছোঁ নে কৰিব বিচৰা নাই, সেই কথাটোৰ ওপৰতো বহুত কথা নিৰ্ভৰ কৰে। যদি মই কৰিব বিচাৰিছোঁ তেতিয়াহ'লে মই মোৰ সম্পূৰ্ণ এফৰ্টটো মই তাৰ কাৰণে দিম, কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু মই কৰিব পাৰিম। আৰু যদি মই কনফিউজন যে মই এইটো একচুৱেলি কৰিব বিচাৰিছোঁ নে কৰিব বিচৰা নাই, তেতিয়াহ'লে মই সেই কামটো খুব ভালদৰে কৰি পেলাই নাথাকিম। গতিকে সেইটো কথা আমি কিবা এটা কাম কৰিব যোৱাৰ আগত সদায় বস্তুটো ক্লিয়াৰ হ'ব লাগে, একচুৱেলি আমি এইটো কৰিব বিচাৰিছোঁ নে কৰিব বিচৰা নাই। আৰু যদি আমি কৰিব বিচাৰিছিলোঁ আৰু ফুল এফৰ্ট 100% দিলোঁ, তাৰপিছত যদি মই নোৱাৰিলোঁ তেতিয়াহ'লে মই ভাবি ল'ব লাগে, তেতিয়া ভবাত হয়তো অসুবিধা নাই যে মই কামটো কৰিব নোৱাৰিলোঁ বা মই তাৰ কাৰণে যোগ্য নহয়। কিন্তু যেতিয়া আমি 100% এফৰ্টটো নিদিওঁ, তাৰ কাৰণে যিমান কষ্ট কৰিব লাগে আমি নকৰোঁ, তেতিয়া আমি কেতিয়াও ভাবিব নালাগে যে মই নোৱাৰিলোঁ, কাৰণ মই চেষ্টা কৰা নাছিলোঁ। তো সেইটো কথা। গতিকে মই সকলোকে ইয়াত যিবিলাক উপস্থিত আছে ছাত্ৰ ছাত্ৰীসকল বা সকলোকে মই ক'ব বিচাৰিছোঁ যে তোমালোকে অন্ততঃ সেইটো কনফিউজন কেতিয়া নাৰাখিবা। তোমালোকে যদি কিবা এটা কৰিম বুলি ভাবিছা কৰিবলৈ চেষ্টা কৰা আৰু সেইটো কাম কৰিবৰ কাৰণে যি কৰিব লাগে গোটেইখিনি কৰা।
আৰু বিশেষ নকওঁ। কথাটো সদায় এনেকুৱা হয় যে অইনে কোৱাতকৈ কথাবিলাক নিজে ভাবিলে মানে বেছি ক্লিয়াৰ হয়। মই যে ক'লো এই কোনোবাই কাকো চেঞ্জ কৰিব নোৱাৰে। আচলতে কাৰোবাক মই কেইটামান কথা কৈ পেলাই কাৰোবাক হয়তো ইমান এটা চেঞ্জ কৰিব নোৱাৰো। হয়তো তেওঁলোকৰ মনত ভাবিবৰ কাৰণে এটা অৱকাশ দিব পাৰোঁ, কিন্তু কামবিলাক আমি নিজেই কৰিব লাগিব। মই যদি পৰীক্ষা এটা পাছ কৰিব লাগে তেতিয়াহ'লে মই নিজেই পঢ়িব লাগিব। আনে হয়তো উৎসাহিত কৰিব পাৰে, কিন্তু পঢ়ি দিব নোৱাৰে, পৰীক্ষাটোত বহি দিব নোৱাৰে। গতিকে আমি নিজেই নিজৰ কাম কৰিব লাগিব। মোৰ শুভেচ্ছা আছে সকলো যিসকল ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে, তোমালোকে আগবাঢ়ি যোৱা, কৰিব পাৰিবা। আৰু বিশেষ নাই। মই শেষত ডক্টৰ পংকজ বৰা, আপোনাক মই ধন্যবাদ দিছোঁ মোৰ ইয়ালৈ মাতি অনাৰ কাৰণে। আৰু ইয়াত যিসকল উপস্থিত আছে সকলোকে মই ধন্যবাদ দিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক মই শুভেচ্ছা জনাইছোঁ তোমালোকে যাতে সফল হোৱা। কিন্তু এটা কথা মই আকৌ পুনৰ কৈ যাম, তোমালোকে যিয়ে হোৱা, শিক্ষক হোৱা, ৰাজনৈতিক নেতা হোৱা, ডক্তৰ হোৱা, ইঞ্জিনিয়াৰ হোৱা, যিয়েই নোহোৱা, যিকোনো পেচা লোৱা তোমালোকে, কিন্তু মানুহ হ'বলৈ নেপাহৰিবা। ধন্যবাদ। ধন্যবাদ ছাৰ। আপুনি খুব সুন্দৰভাৱে ব্যস্ততাৰ মাজতো দিনটোৰ ভাগৰৰ পাছতো ইমান সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলক কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ গ'ল। মই তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আপুনি কোৱা কথা কেইটামান ময়ো খুব বিশ্বাস কৰোঁ যে এটাতো আমি যি পৰ্যায়তে নাথাকোঁ কিয়, আমি 10মান শ্ৰেণীলৈকে যিসমূহ পাঠ্যপুথিত পঢ়ি আহিছোঁ বা বৰ্তমান পাঠ্যপুথিত যিসমূহ আছে, এই কথাবোৰ মনত ৰাখিব লাগে। বহু সময়ত আমাৰো সেই কথাবোৰ আচলতে মনত নাথাকে, আৰু কেতিয়াবা সেই কথাবোৰৰ সৈতে যেতিয়া আমি আকৌ পৰিচিত হওঁ, খুব ভাল লাগে যে এই কথাটো মই জনা নাছিলোঁ, জানিলোঁ, খুব জনাৰ প্ৰয়োজন আছিলে। আৰু আপুনি কোৱা কথাটো ময়ো মনত ৰাখিবলৈ চেষ্টা কৰিম। যিমান পাৰোঁ 10মান শ্ৰেণীলৈকে কথাবোৰ যিবোৰ উল্লেখ আছে পাঠ্যপুথিত, সেইবোৰ পুনৰ মনত ৰাখিবলৈ, পুনৰ পঢ়িবলৈ চেষ্টা কৰিম। দ্বিতীয়তে আপুনি যে ক'লে বিশ্লেষণাত্মক এক মনৰ প্ৰয়োজন, আচলতে সেই বিশ্লেষণাত্মক যদি মনটো থাকে, আমি জীৱনত যিকোনো দিশতে আগবাঢ়ি যাব পাৰিম বুলি আমি ভাবিব পাৰোঁ। সমস্যা যিয়ে নহওক তাক আমি বিশ্লেষণ কৰি সমাধান কৰিব পাৰিম। আমি যি ধৰণৰ জীৱিকা ল'বই নিবিচাৰোঁ কিয়, সেই ধৰণৰ জীৱিকাত আমি সফল হ'ম। আৰু এই কথাটো খুব ভাল লাগিল। মই এজন শিক্ষক হিচাপে কোৱা নাই, মই আংশত শিক্ষয়িত্ৰীক শ্ৰদ্ধা কৰিয়ে কৈছোঁ যে শিক্ষকতাটো এটা বৃত্তি নহয়, সেৱা। আৰু এই সেৱা আমি দিবলৈ চেষ্টা কৰিব লাগে, আমি পোহৰ বিলাবলৈ চেষ্টা কৰিব লাগে। এইখিনি কথা আপুনি ক'লে, ধন্যবাদ জ্ঞাপন কৰিছোঁ ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় আপুনি দিয়াৰ বাবে। আশা কৰিছোঁ আগন্তুক সময়ত আপোনাক আমি সুশৰীৰে মহাবিদ্যালয়ত লগ পাম। আপুনি আমাৰ বিভিন্ন অনুষ্ঠানত আহি উপস্থিত থাকিব, বা মই অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিম আপোনাক নিমন্ত্ৰণ জনাবলৈ। আৰু যদি পৰা যায় জিলা শিক্ষা প্ৰশাসনৰ লগত মহাবিদ্যালয়ৰ লগ লাগি যৌথভাৱে অনুষ্ঠান আয়োজন কৰিবলৈ চেষ্টা কৰিম। এই ক্ষেত্ৰত নিশ্চয় অধ্যক্ষ মহোদয়েও আমাক সন্মতি দিব, IQAC-ৰ তৰফৰ পৰা আমি সহযোগ পাম। এইখিনি কথাই ক'লো। আৰু মই পুনৰ আমাৰ প্ৰথমজন সমল ব্যক্তি ডক্টৰ ৰহমান ডাঙৰীয়া আছে, তেখেতক চমুকৈ শিক্ষকৰ সামাজিক প্ৰস্তুতিৰ বিষয়ে এটা বাক্য মোৰ থাকি গ'ল, মনলৈ আহিছে। সেইটো কৈ মই শেষ কৰিছোঁ। মই আকৌ অহাৰ কাৰণে বেয়া পাব নালাগে। নাই, খুব ভাল পাইছোঁ ছাৰ। ঠিক আছে। মই এটা কথা মোৰ ক'বলৈ থাকি গ'ল। আমি সদায় এজন কণ্টিনিউৱাছ লাৰ্ণাৰ হ'ব লাগে। কণ্টিনিউৱাছ লাৰ্ণাৰ মানে আমি শিকাটো কেতিয়াও ষ্টপ হৈ যাব নালাগে, ৰৈ যাব নালাগে, কেতিয়াও ৰৈ যাব নালাগে। আৰু শিকিবৰ কাৰণে আমাৰ মন আৰু মগজু দুটাই সদায় খোলা ৰাখিব লাগে। আৰু আমি যি শিকিছোঁ সেইটো সদায় বিলাই দিব লাগে, নিজৰ লগত নহয়, আনক সদায় বিলাই দিব লাগে। এইখিনি মোৰ কথা। বৰা, ধন্যবাদ দিছোঁ, পুনৰ ধন্যবাদ দিছোঁ। আৰু মই মোৰ কথাখিনি সামৰিলোঁ এতিয়া। মই আগন্তুক দিনত আপোনালোকৰ লগত মই যোগাযোগ ৰাখিম যদি মানে আমি সুবিধা পাওঁ। হয় ছাৰ, আমি কাম কৰিবলৈ চেষ্টা কৰিম ছাৰ। ধন্যবাদ ছাৰ। আপুনি বিৰতি লওক ছাৰ, আপুনি যিহেতু দিনটো ব্যস্ত। ঠিক আছে, দিয়ক। ধন্যবাদ। ধন্যবাদ ছাৰ। এতিয়া মই পুনৰ ডক্টৰ মফিদুৰ ৰহমান ডাঙৰীয়াক অনুৰোধ জনাম, তেখেতে শিক্ষকতাৰ সামাজিক প্ৰস্তুতিৰ বিষয়ে ক'বলৈ। মই প্ৰথমেই উল্লেখ কৰিছিলোঁ যে তেখেত নিজেই এজন সামাজিক কাম কাজৰ লগত জড়িত ব্যক্তি। পৰিৱৰ্তন নামৰ এটা NGOৰ লগত তেখেত জড়িত হৈ আছে। মই তেখেতক বহুবাৰ দেখিছোঁ গুৱাহাটীত, যেতিয়া যাৰ নামে তেতিয়া আমাৰ সমল ব্যক্তিজনে বিভিন্ন মহলৰ পৰা, বিভিন্ন ব্যক্তিৰ পৰা পুৰণি গৰম কাপোৰ সংগ্ৰহ কৰি বিতৰণ কৰে। এই কামবোৰৰ লগত তেখেত জড়িত, আৰু সেইকাৰণে মই আচলতে তেখেতক এই শিক্ষকৰ সামাজিক দায়বদ্ধতাৰ বিষয়ে, শিক্ষকসকলৰ বাবে সামাজিক প্ৰস্তুতিৰ বিষয়ে ক'বলৈ অনুৰোধ জনাইছোঁ। লগতে এইটোও কওঁ যে
আমি সাধাৰণতে এটা অনুষ্ঠান 1 ঘণ্টাৰ বাবে কৰোঁ বা কেতিয়াবা আমি 15 মিনিটমান দীঘল কৰোঁ, 75 মিনিটমানত সামৰিব বিচাৰোঁ। গতিকে খুব কম সময়ৰ ভিতৰতে এই দিশটোকো মই উন্মোচন কৰিবৰ বাবে, দাঙি ধৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। ৰহমান ডাঙৰীয়া। হয় ছাৰ, ধন্যবাদ। গগৈ ছাৰে ইমান ধুনীয়াকৈ কৈছে। গগৈ ছাৰৰ পৰা আজি ময়ো বহুতখিনি শিকিব পাৰিছোঁ। যিয়ে নহওক, আমি আকৌ আমাৰ শিক্ষকতাৰ সামাজিক দিশটোৰ বিষয়ে আমি অকণমান থুলমূলকৈ আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা কথা মনত ৰাখিবা যে শিক্ষকৰ কাম কাজ অকল শ্ৰেণীকোঠাৰ ভিতৰত পাঠদানতে আবদ্ধ নহয়। মই প্ৰথমতে কৈছিলোঁ যে শিক্ষকসকল হৈছে সমাজ ৰূপান্তৰৰ মূল খনিকৰ। তেওঁলোকে সমাজৰ বিভিন্ন ধৰণৰ সামাজিক কাম কাজত তেওঁলোকে সদায় জড়িত হ'ব লাগে। আৰু গগৈ ছাৰে কৈছিলে যে এজন ভাল মানুহ হ'ব লাগে। তোমালোকে শিক্ষক হোৱা বা প্ৰশাসনিক বিষয়া হোৱা, তাৰ আগতে এজন ভাল মানুহ হ'ব লাগিব। ঠিক তেনেকেই তোমালোকে শিক্ষক হ'লে তোমালোকে অকল তোমালোকৰ কাম কাজ ক্লাছৰুমৰ ভিতৰতে আবদ্ধ থাকিব নালাগে। তোমালোকে সমাজৰ বিভিন্ন ধৰণৰ কাম কাজত নিজকে নিয়োগ কৰিব লাগিব। আজিকালি চোৱা, আজিকালি কৰোণা মহামাৰীৰ সময়ত আমি এটা বস্তু দেখিবলৈ পাইছোঁ যে আমাৰ সমাজত বিভিন্ন ধৰণৰ অন্ধবিশ্বাস আছে। কিছুমানে কৈছে ভেকচিন ল'ব লাগে, কিছুমানে কৈছে ভেকচিন ল'ব লাগে, কিছুমানে কৈছে মাস্ক পিন্ধিব লাগে, কিছুমানে কৈছে মাস্ক পিন্ধিব নালাগে। যে এই গোটেইখিনি আমাৰ অন্ধবিশ্বাসৰ লগত জড়িত। আমি কি কৰিব লাগিব? আমি এটা চাইণ্টিফিক টেম্পাৰ ডেভেলপ কৰিব লাগিব। আমাৰ সমাজত আমি সমাজৰ পৰা কেনেকৈ অন্ধবিশ্বাস আৰু ঠেক মনোভাৱ আঁতৰাই এটা বিজ্ঞান মানসিকতাৰ আমি সমাজ গঢ় দিব পাৰোঁ, তাৰ কাৰণে আমাৰ শিক্ষকসকলৰ যথেষ্ট ভূমিকা আছে। অকল অন্ধবিশ্বাস নহয়, আজি তোমালোকে দেখিবা যে আমাৰ ল'ৰা ছোৱালীৰ মাজত কিছুমান সস্তীয়া প্ৰৱণতা কিছুমান আছে। এই সস্তীয়া প্ৰৱণতাৰ পৰা আমি কেনেকৈ আমাৰ ল'ৰা ছোৱালীক আঁতৰাই আনি ভাল মানুহ হিচাপে আমি গঢ় দিব পাৰোঁ, আমাৰ শিক্ষকসকলে সেইখিনি কাম খুব নিষ্ঠাৰে পালন কৰিব লাগিব। ঠিক তেনেকেই আৰু বিভিন্ন ধৰণৰ সামাজিক কাম কাজ আছে। আমি আমাৰ যিবিলাক আমি সামাজিক সমতা স্থাপন কৰিবলৈ হ'লে বা সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিবলৈ হ'লে, ছ'চিয়েল জাষ্টিছ প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? আমাৰ সমাজৰ যিবিলাক পিছপৰা যিবিলাক গোষ্ঠীৰ যিবিলাক ল'ৰা ছোৱালী আছে, তেওঁলোকক আমি কেনেকৈ ভাল শিক্ষা দিব পাৰোঁ, কাৰণ তেওঁলোকে বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে এফৰ্ড কৰিব পৰা নাই। এই গোটেইখিনি বস্তু আমি চাব লাগিব যে আমাৰ শিক্ষাটো অকল যিখিনি প্ৰিভিলেজ ছেকশ্যন আছে তেওঁলোকৰ মাজতে আবদ্ধ হ'ব নালাগে। আমাৰ সমাজৰ পিছপৰা যিবিলাক দুখীয়া ইকনমিকেলি উইকাৰ ছেকশ্যন আছে, তেওঁলোকৰ মাজতে আমি কেনেকৈ আমি বিলাই দিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আৰু এই গোটেইবিলাক প্ৰিপাৰেশ্যন, ইট ইজ নট ওৱান ডে প্ৰিপাৰেশ্যন। এইবিলাক এদিনত এইবিলাক আমাৰ অহা বস্তু নহয়। আমি আমাৰ ছাত্ৰ জীৱনৰ পৰা বিভিন্ন ধৰণৰ সামাজিক কাম কাজত জড়িত হ'ব লাগিব। যেনেকুৱা আমাৰ কলেজত NSS আছে, ৰেড ক্ৰছ ছ'চাইটি আছে, ছ'চিয়েল ছাৰ্ভিচ ক্লাব আছে। এই ক্লাববোৰৰ জৰিয়তে আমি আমাৰ ল'ৰা ছোৱালীৰ সামাজিক দক্ষতা, সামাজিক কৰ্মদক্ষতা বিকাশৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত ল'ব পাৰোঁ। আমাৰ ইক' ক্লাব আছে, আমাৰ গ্ৰীণ ক্লাব আছে, আমাৰ কিছুমান কি হয় সামাজিক সমাজ সেৱা কিছুমান শিবিৰ কিছুমান কলেজে আয়োজন কৰে, যাক আমি ছ'চিয়েল ছাৰ্ভিচ কেম্প বুলি কওঁ। এই কেম্পবিলাকত আমি আমাৰ ল'ৰা ছোৱালীক পঠিয়াব লাগে। ল'ৰা ছোৱালীবিলাকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমাজ সেৱা শিবিৰ, NSS, ৰেড ক্ৰছ, ছ'চিয়েল ছাৰ্ভিচ ক্লাব, এনেকুৱা ধৰণৰ কাম কাজত ল'ৰা ছোৱালীয়ে নিজকে অংশগ্ৰহণ কৰিব লাগে। আৰু এনেকুৱা ধৰণৰ কাম কাজৰ জৰিয়তে আমাৰ যিবিলাক সামাজিক কৰ্মদক্ষতা আছে, সেই সামাজিক কৰ্মদক্ষতা আমি বৃদ্ধি কৰিব লাগিব। আৰু যদি আমাৰ সামাজিক কৰ্মদক্ষতা বৃদ্ধি নহয়, তেতিয়াহ'লে আমি আমাৰ যিটো প্ৰফেশ্যন যিটো আছে আমি উপভোগ কৰিব নোৱাৰিম। মই প্ৰথমতে কৈছিলোঁ যে টু ন' ইয়ৰ চেল্ফ এণ্ড গিভ ইয়ৰ চেল্ফ, ফাৰ্ষ্ট ইউ ন' ইয়ৰ চেল্ফ দেন গিভ ইয়ৰ চেল্ফ। নিজকে জানিব লাগিব যে মোৰ মাজত কি কি সামাজিক গুণ আছে,
আৰু এই সামাজিক গুণখিনি আমি কেনেকৈ আমাৰ এই সামাজিক যিবিলাক কৰ্মদক্ষতা আছে আমি কেনেকৈ বৃদ্ধি কৰিব পাৰিম। আৰু এই সামাজিক কৰ্মদক্ষতা বৃদ্ধি কৰিবলৈ হ'লে মই কৈছোঁ যে আমি বিভিন্ন ধৰণৰ সমাজ সেৱা শিবিৰ, NSS, ৰেড ক্ৰছ আদি কাম কাজৰ লগত নিজকে নিয়োগ কৰিব লাগিব। আৰু তেতিয়াহ'লে আমাৰ ছ'চিয়েল স্কিল আমি ডেভেলপ কৰিব পাৰিম। আৰু আমাৰ ছ'চিয়েল স্কিল ডেভেলপ হোৱাৰ লগে লগে আমি আমাৰ যিটো প্ৰফেশ্যন আছে আমাৰ প্ৰফেশ্যনক আমি লাহে লাহে আমি ভাল পাম। আৰু যেতিয়া আমি আমাৰ নিজৰ যিটো বৃত্তি যিটো আছে আমি ভাল পাম, তেতিয়া আমি ভালকৈ আমি কাম কাজ কৰিব পাৰিম। আৰু বিশেষকৈ শিক্ষকতাৰ নিচিনা এটা মহান বৃত্তিৰ লগত জড়িত যিবিলাক মানুহ আছে তেওঁলোকে সদায় মানুহক ইনস্পায়াৰ কৰিব লাগে। A good teacher is one who always inspires others. এজন ভাল শিক্ষকে সদায় মানুহক কি কৰে? প্ৰেৰণা দিয়ে। অকল ভাল নম্বৰ পাবলৈ নহয়, এজন ভাল মানুহ হ'বলৈ প্ৰেৰণা দিয়ে। আমাৰ সমাজত, আমাৰ দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ সমস্যা আছে। এই সমস্যাবোৰ ধৈৰ্য সহকাৰে আমি কেনেকৈ সমাধান কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকলৰ আজিকালি এংজাইটিটো বেছি হৈ গৈছে, কাৰণ তেওঁলোকে বেছিভাগ সময় তেওঁলোকে ছ'চিয়েল মিডিয়াত জড়িত হৈ থাকে, যাৰ কাৰণে তেওঁলোকৰ ৰেষ্টলেছনেছটো বেছি হৈছে। চ' এনেকুৱা ধৰণৰ আমি বস্তুবিলাক আমি কেনেকৈ মুখামুখি কৰিব পাৰিম। আমাৰ শিক্ষকসকলে সদায় আমাক কি কৰিব লাগে? ইনস্পায়াৰ কৰিব লাগে। চ' মই আকৌ এবাৰ কৈছোঁ, তোমালোকে এজন ভাল টিচাৰ হোৱা, যোনে মানুহক ইনস্পায়াৰ কৰিব পাৰিবা, যোনে মানুহক ভাল মানুহ হ'বলৈ ইনস্পায়াৰ কৰিব পাৰিবা। গগৈ ছাৰে কোৱাৰ দৰে ময়ো কৈছোঁ যে তোমালোকে শিক্ষক হোৱা বা প্ৰশাসনিক বিষয়া হোৱা বা বেংকাৰ হোৱা, কিন্তু তোমালোকে মানুহ হ'বলৈ নাপাহৰিবা। এইখিনিয়ে মোৰ ক'ব লগা আছিল। আৰু ময়ো একচুৱেলি বিশেষভাৱে আজি প্ৰিপেৰেশ্যন লোৱা নাছিলোঁ। মোৰ যিটো পাৰ্টৰ ওপৰত ক'বলৈ দিয়া হৈছিলে সেইটো হৈছিলে সামাজিক প্ৰস্তুতিৰ ওপৰত, কিন্তু প্ৰথম দুটা পাৰ্টত ক'ব লগা হ'ল। গগৈ ছাৰে আজি বিশেষ কিছুমান কামত ব্যস্ত থকাৰ কাৰণে ছাৰে আজি সময় দিব পৰা নাছিলে, সেইকাৰণে ছাৰৰ পাৰ্টটো মই কভাৰ কৰিব লগা হৈছে। আৰু এইখিনি কওঁতে মই আগতে কৈছিলোঁ যে মই কোনো ধৰণৰ সমল ব্যক্তি নহয়। যদি মোৰ কোনো ভুল ত্ৰুটি হৈছে আপোনালোকে মাৰ্জনা কৰিবা বুলি মই আশা কৰিলোঁ। আৰু মই আকৌ পংকজ ছাৰক মই দাদা বুলি মাতোঁ। চ' পংকজ দাক মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ যে আপুনি ইমান ধুনীয়াকৈ আমাৰ আলোচনা নামৰ এটা অনুষ্ঠান আয়োজন কৰিছে। মই যোৱা 10-11 বছৰ ধৰি মই আপোনাক ওচৰৰ পৰা পাই আহিছোঁ। ডিপাৰ্টমেণ্টত আমি একেলগে গৱেষণাৰ কাম কৰিছোঁ। আমি আপোনাৰ পৰা যথেষ্টখিনি শিকিবলৈ পাইছোঁ যে আপুনি কেনেকৈ ছাত্ৰ অৱস্থাৰে পৰা কেনেকৈ বিভিন্ন ধৰণৰ সামাজিক কাম কাজত আপুনি জড়িত হৈ আছিল। ছেমিনাৰ অৰ্গেনাইজ কৰাই হওক বা বিভিন্ন ধৰণৰ একাডেমিক নন একাডেমিক বিভিন্ন কামত আপুনি গৱেষণাৰ কামত জড়িত থকাৰ পিছতে আপুনি বিভিন্ন ধৰণৰ সামাজিক কাম কাজ কৰিবলৈ আমাক অনুপ্ৰেৰণা দিছিলে। তো আমি আপোনাৰ পৰা যথেষ্টখিনি শিকিবলৈ পাইছোঁ। আৰু সদৌ শেষত মই বাহনা কলেজ কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ যে আপোনালোকৰ ইমান ধুনীয়া অনুষ্ঠান এটাত মাতি আনি মোক এইখিনি কোৱাৰ কাৰণে সুবিধা দিয়াৰ কাৰণে ধন্যবাদ। ধন্যবাদ ৰহমান ডাঙৰীয়া। আপুনি খুব সুন্দৰভাৱে গোটেইখিনি কথা সামৰিলে। আৰু বিশেষকৈ আজি যিহেতু আমাৰ বিদ্যালয় পৰিদৰ্শক মহোদয় প্ৰথম ভাগত উপস্থিত থাকিব নোৱাৰিলে, সেই সময়টো আপুনি তেখেতে যিখিনি কথা আচলতে ক'ব বুলি মই তেখেতক অনুৰোধ জনাইছিলোঁ, সেই কথাখিনিও আপুনি খুব সুন্দৰভাৱে ক'লে। আৰু ছাত্ৰ ছাত্ৰীসকলক আপুনি কলেজীয়া পৰ্যায়ৰ বা বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষকসকলৰ বাবে কেনেধৰণৰ শৈক্ষিক প্ৰস্তুতি কৰিব লাগে তাৰ বিষয়েও ক'লে। আৰু বিদ্যালয়সমূহৰ বাবে কেনেধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন আছে, কেনেধৰণৰ পৰীক্ষা, কেনেধৰণৰ ব্যৱস্থাৰ মাজেৰে গৈ বিদ্যালয়সমূহৰ শিক্ষকতা যিটো জীৱিকা, সেই জীৱিকাটো গ্ৰহণ কৰিব পাৰে, সেই বিষয়েও আপুনি খুব সুন্দৰভাৱে ক'লে। তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ দ্বাৰা উপকৃত হৈছে। লগতে আপুনি ছাত্ৰ ছাত্ৰীসকলৰ সামাজিক দায়বদ্ধতাৰ বিষয়েও ক'লে, বা ছাত্ৰ ছাত্ৰী এজনে নিজকে সামাজিকভাৱে কেনেদৰে প্ৰস্তুত কৰিব লাগিব, যি প্ৰস্তুতি এটা সময়ত তেখেতক শিক্ষক হিচাপে ভাল শিক্ষক হিচাপে গঢ় দিয়াত সহায় কৰিব, সেই কথাখিনিও ক'লে। মই এইখিনিতে আপোনালোকক ক'বলৈ পায়ো সুখী হ'ম যে বাহামনা মহাবিদ্যালয়ৰ এটা খুব সক্ৰিয় NSS গোট আছে। আৰু সৌভাগ্যক্ৰমে সেই গোটটোৰ দায়িত্বত যোৱা 5-6 বছৰমান মই আছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু মই আমাৰ শিক্ষকসকলৰ লগত লগ লাগি বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰোঁ। তাৰ এটা সৰু উদাহৰণ হৈছে আজি লকডাউন শেষ হোৱাৰ পাছত বিহুৰ
আগে আগে ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আমি এখন বাণিজ্য মেলা পাতিছিল আৰু সেইটো হয়তো অসমত একমাত্ৰ ঘটনা য'ত নেকি এখন মহাবিদ্যালয় এখন পূৰ্ণ পৰ্যায়ৰ বাণিজ্য মেলা আয়োজন কৰিছিল আৰু বিপুল মানে খুব সফলভাৱে আমি আয়োজন কৰিবলৈ সক্ষম হৈছো এই কথাটো এই কাৰণে সম্ভৱ হৈছে কিয়নো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এক সামাজিক দায়বদ্ধতাবোধ আছে মই অধিক দীঘলীয়া কৰিব বিচৰা নাই অনুষ্ঠানটো সামৰিব বিচাৰিছো খুব সম্ভৱ আমাৰ মাজত আমাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ মহোদয় আছে যদি আছে তেখেতকো মই চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো আৰু তাৰ পাছতে আজিৰ অনুষ্ঠানটো সমাপ্ত কৰিম মই বাইদেউ আছেনে বাৰু আপুনি যদি খুব চমুকৈ দুআষাৰ কয় খুব ভাল লাগিব থেংক ইউ দুয়োগৰাকী সমল ব্যক্তিকে আজি মই আন্তৰিক ধন্যবাদ জনাইছো সঁচাকে সঁচা অৰ্থত কৈছো কাৰণ ইমান সুন্দৰকে উপস্থাপন কৰিলে গোটেইখিনি কথা ইমান ইনফৰ্মেটিভ কিন্তু ইমান সহজ সৰলকে কৈছে আমি কেতিয়াবা পাহৰি যাওঁ যে আমি কাক কৈ আছো সৰু ল'ৰা ছোৱালীক কওঁতে sometimes we need to come down to their level in order to connect with them আজি মই এইখিনি দেখিছো ইনফেক্ট মই কলেজ গ্ৰুপত সেইখিনি লিখিয়ে আছো গগৈ ডাঙৰীয়াৰ কথাখিনি ইমান সিনচিয়াৰ ফ্ৰম দ্য হাৰ্ট ইমান ভাল লাগিলে ৰহমান ডাঙৰীয়া আপোনাক শুনি আছো ইমান ইনফৰমেশ্যন দি আছে ইমান সহজ সৰলকে দি আছে মোৰ সঁচাকে আজি মানে মই সঁচাকে কৃতজ্ঞ আপোনালোকৰ ওচৰত খুব ভাল লাগিলে মই ভাবো যে আমাৰ ল'ৰা ছোৱালীখিনিও বহুত উপকাৰ হ'ব বহুত ধন্যবাদ আপোনালোকক আৰু খুব ভাল পাইছো আপুনি পংকজৰ বিষয়েও কোৱাৰ কাৰণে কাৰণ পংকজে নিজৰ বিষয়ে আমাক ইমান নজনায় আপুনি জনাইছে খুব ভাল পালো থ্যাংক ইউ সো মাচ থ্যাংক ইউ ফৰ বিং উইথ আস থ্যাংক ইউ ধন্যবাদ ডক্টৰ শান্তনা শইকীয়া বাইদেউ নিজে খুব সামাজিকভাৱে সক্ৰিয় আচলতে সেইবাবেহে মই বাইদেউ শেষত দুআষাৰ ক'বৰ বাবে মই ক'লো আৰু আমি অধিক দীঘল কৰিব বিচৰা নাই মই নিশ্চিতভাৱে ক'ব বিচাৰো যে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্ন আছে ছাত্ৰ ছাত্ৰীসকলে এই বিষয়ে অধিক জানিব বিচাৰিছে কিন্তু সময়ৰ সীমাবদ্ধতা আছে সীমাবদ্ধতা এই কাৰণেই আছে আচলতে ছাত্ৰ ছাত্ৰীসকল এই ইণ্টাৰনেট সেৱাত ব্যৱহাৰ কৰি যেহেতু আমি অনুষ্ঠানটো আয়োজন কৰিছো আৰু সকলোৰে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ সীমিত ইণ্টাৰনেট থাকে গতিকে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছো তেওঁলোকৰ যিসমূহ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ অহা সপ্তাহলৈ যেতিয়া আমি ভিডিঅ'টো ইউটিউবত উপলব্ধ কৰিম তেতিয়া প্ৰশ্নসমূহ তাত কমেণ্ট হিচাপে ৰাখিব আৰু মই সমল ব্যক্তি মোৰ বন্ধু ৰহমান ডাঙৰীয়াক অনুৰোধ জনাইছো ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্নসমূহ মই আপোনালৈ প্ৰেৰণ কৰিম আৰু আপুনি ইউটিউবতে যথাসম্ভৱ সেই প্ৰশ্নসমূহৰ উত্তৰ দি আমাৰ ছাত্ৰ ছাত্ৰীক তথা আমাক উপকৃত কৰিব মই এইখিনিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো তেখেতে সদায় আমাক উৎসাহিত কৰি আহিছে এনেধৰণৰ অনুষ্ঠান গ্ৰহণ কৰিবৰ বাবে তেখেতৰ নেতৃত্বতে আজি আচলতে আমি এই অনুষ্ঠানবোৰ গ্ৰহণ কৰিবলৈ সক্ষম হৈছো মই সমল ব্যক্তি আমাৰ যোৰহাট জিলাৰ ইন্সপেক্টৰ অফ স্কুল দেৱজ্যোতি গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো অত্যন্ত ব্যস্ত ব্যক্তিজন তথাপি আমাৰ মাজত উপস্থিত থাকি খুব সুন্দৰভাৱে তেখেতে ক'লে আৰু তেখেতৰ বক্তব্যতে আচলতে প্ৰমাণ পালো তেখেতে এটা কথা কৈছিল যদি মন থাকে আমি যিকোনো প্ৰকাৰে কামটো কৰিব পাৰো আৰু তেখেতৰ এই অনুষ্ঠানটোৰ সৈতে জড়িত হোৱাৰ মন আছিল বাবে আচলতে তেখেতে অত্যন্ত ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে ধন্যবাদ জ্ঞাপন কৰিছো মই ধন্যবাদ জ্ঞাপন কৰিছো ৰহমান ডাঙৰীয়াকো তেখেতৰ ক্ষেত্ৰতো একেটা ঘটনাই ঘটে তেখেতে অনুষ্ঠানটো আৰম্ভ হোৱাৰ কিছু সময়ৰ আগত খুব সম্ভৱ আধা ঘণ্টাৰ মানৰ আগত ফোন কৰি মোক কৈছিলে দুটা কথাৰ কাৰণে আচলতে তেখেতৰ সমস্যা হৈছে এটা তেখেতৰ খুব প্ৰিয় শিক্ষক এজন আজি ঢুকালে এই শোকত তেখেত আছে আৰু দ্বিতীয়তে আজি গোটেই দিনটো তেখেতৰ অঞ্চলত কাৰেণ্ট নাই গৰম সেইকাৰণে তেখেতে আন্ধাৰৰ মাজত থাকিও আমাক অনুষ্ঠানটোত জ্ঞানৰ যোগান ধৰিলে মই সেইবাবে তেখেতৰ যে মনটো ছাত্ৰ ছাত্ৰীসকল কিবা এটা কৰাৰ ছাত্ৰ ছাত্ৰীক কিবা এটা জ্ঞান দিয়াৰ ছাত্ৰ ছাত্ৰীসকলক এই কথাখিনি কোৱাৰ সেই মনটো থকাৰ বাবে যে উপস্থিত আছে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আগলৈও আপোনাক এই অনুষ্ঠানসমূহত লাভ কৰি পাম বুলি ভাবিছো মই উপাধ্যক্ষকে প্ৰমুখ কৰি মহাবিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো আজিৰ অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে আমাৰ আলোচনা টিমটোৰ ভাৱে সহায় কৰা অনুপম চন্দ্ৰ ডাঙৰীয়া ডক্টৰ অনুপম চন্দ্ৰ ডাঙৰীয়া পাপৰি বাইদেউ বা অন্যান্য সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো এই অনুষ্ঠানটো আয়োজনত সহায় কৰাৰ বাবে ধন্যবাদ আৰু ইয়াৰ লগে লগে আমাৰ আলোচনাৰ পঞ্চমটো খণ্ডৰ সমাপ্তি ঘটিছে বুলি মই ঘোষণা কৰিছো ধন্যবাদ program ধন্যবাদ মফিদুৰ ৰহমান স্যার